তো এতিয়া প্ৰথমটো কুৱেশ্যন MCQৰ পৰা ষ্টাৰ্ট কৰিছো একেবাৰে MCQৰ পৰা গোটেইখিনি কুৱেশ্যন এবাৰ ভালকে এবাৰ চাই লওঁ কি কৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন কনফিউজ হৈ যোৱা যায় আৰু কেনেকে কৰিব লাগে ভালকে এবাৰ চাই লওঁ তো কি কৈছে তোমাৰ r ঊৰ্ধ্বৰ এডাল পাঁচটা সমান ভাগলৈ r ঊৰ্ধ্বৰ এডাল তাৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰাৰ পিছত ইহঁতক সমান্তৰালভাৱে সংযোগ কৰাৰ পিছত কি হ'ব ইয়াৰ সমতুল্য ৰুট r ডেছ হ'ব মানে r ঊৰ্ধ্বৰ তাৰডাল পাঁচটা সমান ভাগ কৰি পেলাই তাক সমান্তৰালভাৱে সংযোগ কৰাৰ পিছত ইয়াৰ সমতুল্য ৰুট r ডেছ হ'ব গতিকে তোমাক উলিয়াব লাগে যে r আৰু r ডেছৰ অনুপাত কি হয় কৈছে a piece of wire resistance R cut into 5 equal parts. These parts are then connected in parallel. Equivalent resistance of combination is R dash. Then the R by R dash কিমান হ'ব এটা আমাক লাগে তো অপচন কিটা দেখিছাই কি কি আছে তো কৰি চালে গম পাই যাবা কেনেকে কৰিব লাগে তো তেতিয়া হলে আমাৰ যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হয় সেটো তোমাৰ পাঁচটা লগাই পেলাই হৈছে মানে তেনেকে পাঁচটা লগাই হৈছে এনেকে কৰি পেলাই কাৰণ তোমাৰ পাঁচটা ভাগ কৰিছে ন তো পাঁচটা ভাগ কৰিছে সো হেকানে ইয়াতে 5 by r 5 by r plus 5 by r 5 by r plus 5 by r plus 5 by r আৰু এটা 5 by r থাকিব plus 5 by r তো পাঁচটা r আমি কি কৰিছো r টোক আমি যেটো r ৰেজিস্ট্যান্স আছিল তাক আমি 5 ইকুৱেল পাৰ্ট কৰিছো সো হেকানে পাঁচটা ইকুৱেল পাৰ্ট এইটো লিখা আছে 5 by r 5 by r 5 by r 5 by r পাঁচটা সো তেতিয়া হলে ইয়াক আমি এনেকে নিলিখি পেলাই ইয়াক আমি এনেকেও লিখিব পাৰিম 5 into 5 by r এটো লিখাৰ পিছতে আমি জাস্ট ইয়াৰ কিমান হ'ব এটো তোমাৰ 25 by r সো 25 by r হ'ব সো ইয়াক তুমি ক্ৰস মাল্টিপ্লাই কৰিলে r by r dash equal to 25 এটো তোমাৰ এনসার হ'ব এনেকে কৰিব লাগিব ইয়াত যদি তোমাক পাঁচটা পাৰ্ট নকৰি পেলাই যদি ছটা পাৰ্ট কৰিবলৈ ক'লেহেঁতেন বা 10টা পাৰ্ট কৰিবলৈ ক'লেহেঁতেন তেতিয়া হলে ইয়াতে সেই যেটো 5 লিখা আছে সেই তাৰ জেগাত তুমি ইয়াতে কি লিখিব লগা হ'লেহেঁতেন তোমাৰ সেই 10টা থাকিলে 10টা বা যিমান দি দিয়া তোমাৰ নাম্বাৰটো সেই নাম্বাৰটো মতে তুমি লিখি যাবা যদি তোমাৰ পাঁচটা কৈছে তো পাঁচটা 10টা গলে 10টা আৰু ইয়াতে যদি তোমাৰ এতিয়া ছটা পাৰ্ট কৰি বুলি ক'লেহেঁতেন তেতিয়ালে ইয়াত আমি সেই 5ৰ জেগাত 6 লিখিলোহেঁতেন আৰু ইয়াত আমি 6 ইনটু কৰিলোহেঁতেন বুজি পাইছা নে ইয়াতে পাঁচটা পাৰ্ট কৰিব কৈছে কাৰণে আমি ইয়াতে 5 by r 5 by r কৰিছো হা তো বুজি পাইছা চাগে এইটো কোৱেশ্চন তো নেক্সট কোৱেশ্চনটো কি কৈছে কৈছে which of the following হা ইয়াত এটা which of the following does not represent the electrical power in the circuit তো তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে তো ইয়াত পাৱাৰৰ ফৰ্মুলাটো আমাক লাগে প্ৰথম কথা পাৱাৰৰ ফৰ্মুলাটো আমি লিখিব পাৰো v into i বুলি তো পাৱাৰৰ ফৰ্মুলাটো v into i বুলি লিখিলে ইয়াত শ্ৰেণীবদ্ধভাৱে ইয়াক সমান্তৰালভাৱে বেলেগ বেলেগ ধৰণে লিখিব পৰা যায় শ্ৰেণীবদ্ধভাৱে ব্যৱহাৰ হয় সমান্তৰালভাৱেও ব্যৱহাৰ হয় সেইটো কথা পিছত আহিব বাৰু নিউমেৰিকেল আছে কৰিম তো ইয়াক আমি কেনেকে লিখিব পাৰো ইয়াৰ ফৰ্ম কিটা প্ৰথমে যদি চাও তেতিয়ালে আমি জানো যে v কৰিলে কি হয় তোমাৰ ir হয় তেতিয়ালে v কৰিলে যদি ir হয় তো v জায়গাত ir পুট কৰিলো তো i হ'ব তেতিয়ালে তোমাৰ p কৰিলে কি হ'ব i স্কয়াৰ r তো এই ধৰণেও লিখিব পাৰি বুলি কৈছে এটা হৈছে তোমাৰ এই ধৰণেও লিখিব পাৰি বুলি কৈছে আৰু এটা ধৰণে কি আছে যে যদি তুমি i ইকুৱেল টু যদি v by r বুলি জানা তেতিয়া হলে ইয়াতে p ইকুৱেল টু কি হ'ব তোমাৰ v into v by r হ'ব তো গতিকে কি হ'ব তোমাৰ p equal to v square by r তো v square by r হ'ব ইয়াতে তো এই তিনটা টাইপত আমি লিখিব পাৰো বুলি কৈছে তো ইয়াৰ অপচন কিটাত চাই লোৱা কোনটো টাইপত লিখিব পৰা হোৱা নাই তেতিয়ালে কোনটো নহয় হেতুৱে সুধিছে তো i square আছে i r square তো নাই তো গতিকে আমাৰ এনসারটো এটো হ'ব মানে b টো হ'ব আমাৰ এনসারটো বুজি পাইছা নেক্সট কোৱেশ্চন তাৰপিছতে কৈছে যে এটা বৈদ্যুতিক বাল্বৰ 220 ভোল্ট আৰু 200 ওয়াট চিহ্নিত কৰা আছে কৈছে যে কি 110 ভোল্টত ইয়াক 110 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা হ'ব ই কিমান ক্ষমতা ল'ব 110 ভোল্টত যদি ব্যৱহাৰ কৰো এতিয়া কৈছে যে এটা ইলেক্ট্ৰিক বাল্ব an electric bulb is rated 220 volt 100 watt when it is open when it is operated on the 110 volt the power consumed will be কিমান power consume কৰিব সেইটো তুমি উলিয়াই দিব লাগে সো ইয়াতে তোমাৰ এইটো কোৱেশ্চনত তোমাৰ আমি ভোল্টেজ দিয়া আছে তোমাৰ কিমান 220 ভোল্ট আৰু পাৱাৰ তোমাৰ p ইকুৱেল টু কিমান দিয়া আছে তোমাৰ 100 ওয়াট এটো হয় তোমাৰ যেটো বৈদ্যুতিক বাল্ব মানে ইলেক্ট্ৰিক ল্যাম্পটো যেটো পাৱাৰ এতিয়া কথাটো হল আমাৰ ওচৰত ফৰ্মুলা কি আছে আমি ফৰ্মুলা কি জানো
প্ৰথম কথা এই দুটাৰ পৰা আমি কি উলিয়াই ল'ব পাৰিম, আমি পি ইকুৱেল টু আমি সেই যিটো বৈদ্যুতিক বাল্ব হয় মানে যিটো তোমাৰ লেম্প হয় সেই লেম্পটোৰ বাল্বটোৰ আমি ইয়াতে ৰেজিষ্টেন্সটো উলিয়াই ল'ব পাৰিম। তো ৰেজিষ্টেন্স উলিয়াবৰ কাৰণে আমাৰ হাতত ফৰ্মুলা কি আছে, ৰেজিষ্টেন্স উলিয়াব কিয় লাগে, কাৰণ তোমাক ইয়াতে ভল্টেজ দিছে তোমাৰ 220 ভল্ট, যেতিয়া সি ৱাট লয় কিমান 100 ৱাট। এতিয়া যদি তোমাক কৈছে ভল্টেজ যদি তোমাৰ 110 ভল্ট দিয়া হয় তেতিয়াহ'লে ইয়াত তোমাৰ পাৱাৰ কিমান কনজিউম কৰিব সেইটো আমি উলিয়াব লাগে। তো এতিয়াহ'লে এইটো লেম্পটোতো একেটাই হয়, বেলেগ বেলেগ ভল্টেজত খালি তাক কি কৰা হৈছে, ব্যৱহাৰ কৰা হৈছে মানে অপাৰেট কৰা হৈছে। চ' সেইকাৰণে আমি ইয়াত প্ৰথমে ৰেজিষ্টেন্স উলিয়াব লাগিব। তো ৰেজিষ্টেন্স উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াত এটা ফৰ্মুলা আছে য'ত তোমাৰ কাৰেণ্টৰ কথা নাই। পাৱাৰ ইকুৱেল টু যদি ভি স্কোৱাৰ বাই আৰ লিখো তেতিয়াহ'লে তাত আমি কাৰেণ্টৰ কথা লিখিব নালাগে। তো পাৱাৰ 100 ৱাট ইকুৱেল টু তোমাৰ ইয়াতে 220 হোল স্কোৱাৰ ডিভাইডেড বাই আৰ। তো ইয়াক যদি আমি কৰো তেতিয়াহ'লে এইটো ফালে আৰ আহিব আৰু এইফালে তোমাৰ 22 ইন্টু 22 কিমান হ'ব তোমাৰ 44 আৰু 44 মানে তোমাৰ 484 হা। তো তেতিয়াহ'লে তোমাৰ 48400 আৰু এইফালে হ'ব তোমাৰ 0 0। তো তেতিয়াহ'লে দুটা জিৰ' কেনচেল যাব, তো আৰ ৰেজিষ্টেন্স ওলাই গ'ল তোমাৰ 484। তো এতিয়া ৰেজিষ্টেন্স যদি তোমাৰ 484 ওলাইছে তেতিয়াহ'লে এতিয়া এইটো আমি পাৱাৰ উলিয়াব পাৰিম। তো পাৱাৰ ইকুৱেল টু কি হয় তোমাৰ ভি স্কোৱাৰ বাই আৰ। তো আমি আৰটো গম পাই গ'লো। তো তেতিয়াহ'লে তোমাৰ ইয়াতে পি ইকুৱেল টু আৰ অফ ভি জেগাত কিমান লিখিম, এতিয়া আমাৰ যিটো নতুন ভল্টেজ দিছে সেইটো হৈছে 110। তো ইয়াতে তুমি 110 লিখিবা, হোল স্কোৱাৰ লিখিব লাগিব আৰু তলত লিখিব লাগিব 484। তো তেতিয়াহ'লে এইফালে হৈ যাব তোমাৰ 120 100 আৰু 484। তো ইয়াক যদি ডিভাইড কৰো তেতিয়াহ'লে কিমান হ'ব, এইটো হৈ যাব তোমাৰ 4 আৰু ইয়াত আছিলে তোমাৰ দুটা জিৰ' মানে 10 মানে 100। তো ইয়াক তুমি 4 যদি 100ক ডিভাইড কৰা তেতিয়াহ'লে তোমাৰ কিমান হ'ব 25। তো তেতিয়াহ'লে এনচাৰ হ'ব তোমাৰ পাৱাৰ ওলাব তোমাৰ 25। তুমি কুৱেশ্যনটো বুজি পাইছা নে কি কৈছে, কি কৰিবলৈ ক'লে, তোমাক প্ৰথমে ক'লে যে যদি তুমি 220 ভল্টেজত যদি এটা বাল্ব তুমি যদি লোৱা মানে লগোৱা অপাৰেট কৰা ব্যৱহাৰ কৰা তো তেতিয়াহ'লে সি তাৰ পৰা 100 ৱাট পাৱাৰ সি কনজিউম কৰে মানে লয়। যদি তুমি সেই বাল্বটোকে 110 ভল্টত ইউজ কৰা তেতিয়াহ'লে সি কিমান পাৱাৰ ল'ব সেইটো তোমাক উলিয়াবলৈ কৈছে। তো তেতিয়াহ'লে আমি সেইকাৰণে আমি ইয়াত যিটো ইলেক্ট্ৰিক বাল্ব আছিলে মানে বৈদ্যুতিক বাল্ব সেই তাৰ ৰেজিষ্টেন্সটো আমি উলিয়াই ল'লো। ৰেজিষ্টেন্সটো আমি উলিয়াই লোৱাৰ পিছত আমি কিমান ভল্টেজত কিমান ৱাট ল'ব সেইটো আমি গম পাই যাম। এতিয়া আমি 110 ভল্টত সি কিমান ৱাট ল'ব সেইটো আমি 25 ৱাট গম পাই গ'লো। তো অপশ্যন আছে তোমাৰ বি। তাৰপিছতে নেক্সট কুৱেশ্যন কৈছে যে একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাৰ প্ৰথমে শ্ৰেণীবদ্ধভাৱে সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৈদ্যুতিক একেটা বিভৱেদ সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত উলিয়াব লাগে, সজ্জাত তাপৰ অনুপাত আমি উলিয়াই দিব লাগে। কৈছে যে কি টু কণ্ডাক্টিং ৱায়াৰ অফ এ চেম মেটেৰিয়েল দুডাল কণ্ডাক্টিং ৱায়াৰ হয় আৰু এণ্ড ইকুৱেল লেংথ দুইটাৰ ইকুৱেল লেংথৰ হয় আৰু দুইটাৰ ডায়মিটাৰ মানে ক্ৰছ ছেকশ্যন এৰিয়াও দুইটা চেম ওলাব, বিকজ তাহাঁতৰ লেংথো একে আৰু ডায়মিটাৰ একে, ক্ৰছ ছেকশ্যন এৰিয়াও একে ওলাব। আৰু আৰ ফাৰ্ষ্ট কানেক্টেড ইন চিৰিজ দেন পেৰেলেল কানেক্ট কৰা হৈছে ইন দ্য চাৰ্কিট এক্ৰছ দ্য চেম পটেনচিয়েলো চেম হ'ব, দুইটাৰ লেংথো চেম, দুইটাৰ ক্ৰছ ছেকশ্যন এৰিয়াও চেম, দুইটা চেম মেটেৰিয়েল হয়। চেম মেটেৰিয়েল মানে কিহৰ ওপৰত ডিপেণ্ড কৰে, এইটো ৰ' নহয় জানো, ৰেজিষ্টিভিটি। তো এইটো দুইটাৰে চেম হয়, লেংথ চেম হয়, ক্ৰছ ছেকশ্যনেল এৰিয়া চেম হয়। তো এবাৰ যদি তাক আমি চিৰিজত মানে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰো আৰু এবাৰ যদি আমি তাক পেৰেলেল সংযোগ কৰো মানে সমান্তৰালভাৱে তেতিয়াহ'লে দুইটা ক্ষেত্ৰতে উৎপন্ন হোৱা তাপৰ অনুপাতটো তোমাক উলিয়াই দিব লাগিব, মানে দুইটা কণ্ডিশ্যনতে চিৰিজত আৰু পেৰেলেলত কানেক্ট কৰোঁতে তাত আমাৰ কিমান টেম্পাৰেচাৰ ডেভেলপ হ'ব, কিমান হিট এনাৰ্জি তাত ডেভেলপ হ'ব সেইটো তাৰ ৰেচিঅ'টো উলিয়াই দিব লাগে। চ' এতিয়া কথাটো হৈছে হিট এনাৰ্জি উলিয়াবৰ কাৰণে অপশ্যন কেইটাটো দি দিছে, চাবা অপশ্যন কেইটা কি কি কৈছে। তো এতিয়া আমাৰ যেতিয়া চিৰিজত হ'ব, চিৰিজত হিট এনাৰ্জি উলিয়াবৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম কোনটো, ফৰ্মুলা ইউজ কৰিম আমি এইটো কি হয় ভি স্কোৱাৰ বাই আৰ, চিৰিজত আমি এইটো ইউজ কৰিম আৰু ভি স্কোৱাৰ আই ইনটু টি হা, হিট এনাৰ্জি ওলাবৰ কাৰণে টি থাকিব। আৰু যেতিয়া আমি পেৰেলেল ইউজ কৰিম তেতিয়াও আমি তাতে কি কৰিব পাৰিম, তেতিয়াও আমি তাতে খালি এইটো ৰেজিষ্টেন্সটো চিৰিজত থাকিলে তোমাৰ এছ, এইটো ৰেজিষ্টেন্স চিৰিজত থাকিলে এছ হ'ব হয় নহয়। আৰু তোমাৰ ইয়াত পেৰেলেল থকাটোক আমি ৰেজিষ্টেন্স তোমাৰ আৰ পি বুলি দিছো আৰু ইয়াৰ পটেনচিয়েল দুইটাৰে চেম হয়, বিভৱভেদ সমান হয় আৰু একে সময়ৰ কাৰণে আমি ইয়াক সংযোগ কৰিছো বুলি কৈছে। তো একে সময়ৰ কাৰণে তো তাৰ কাৰণে আমাৰ এইখিনি টি টি কেনচেল যাব, ভি স্কোৱাৰ কেনচেল যাব, থাকি যাব কিমান তোমাৰ
থাকি যাব তোমাৰ ওপৰলৈ আহি যাব আৰ পি আৰু তলত যাব তোমাৰ আৰ এছ। এইখিনি হৈ গ'ল কথা। ইয়াৰ পিছত কৈছে যে কি এতিয়া যে যিটো তুমি চিৰিজত লগাইছিলা দুডাল তার তুমি চিৰিজত লগাইছিলা, তো তাৰ ৰেজিষ্টেন্স কিমান হ'ব? তাৰ ৰেজিষ্টেন্স দুইটা সেম হয়, তো তেতিয়াহ'লে আৰ প্লাছ আৰ হ'ব। তো মানে তাত হ'ব তোমাৰ টুৱাইছ আৰ। আৰু যেতিয়া তাক পেৰেলেল লগাইছিলা তেতিয়া কিমান হ'ব? তো তেতিয়া তোমাৰ 1/r p ইকুৱেল টু 1/r প্লাছ 1/r। তো তেতিয়াহ'লে ইয়াৰ পৰা কিমান হ'ব আমাৰ? আমি এইটো এলচিএম আৰ হ'ব আৰু এইটো তোমাৰ কিমান হ'ব? তোমাৰ 2 হ'ব। তো ইয়াত আমি এইটো ৰেচিপ্ৰকেল কৰিব লাগিব, আৰ পি উলিয়াব লাগিব, তেতিয়াহ'লে তোমাৰ r/2 হ'ব। তো আমি দুইটা ৰেজিষ্টেন্স পাই গ'লো। তো দুইটা ৰেজিষ্টেন্স এতিয়া আমি ইয়াত ৰাখি দিলে হ'ল। আমি এই 1 নম্বৰ ইকুৱেশ্যনটোত যদি আমি দুইটা আৰ পি আৰু আৰ এছৰ ভেলুটো পুট কৰি দিওঁ, তেতিয়াহ'লে তোমাৰ হিট এনাৰ্জি প্ৰডিউচ ইন চিৰিজ কম্বিনেশ্যন এণ্ড হিট এনাৰ্জি প্ৰডিউচ ইন দ্য পেৰেলেল কম্বিনেশ্যন, মানে শ্ৰেণীবদ্ধ সজ্জাত যিটো তোমাৰ তাপ শক্তি উৎপন্ন হোৱা আৰু পেৰেলেল মানে সমান্তৰাল সজ্জাত উৎপন্ন হোৱা তাপৰ অনুপাতটো উলিয়াবৰ কাৰণে এতিয়া ইয়াত আৰ পি জেগাত আমি পাতিম r/2 আৰু ইয়াত পাতিম আমি টুৱাইছ আৰ। তো কি হ'ব? তেতিয়া তোমাৰ এইটো 2 তলত আহিব, তো 2 2 4 হৈ যাব আৰু r এইটো r, তো r কেনচেল যাব, তেতিয়াহ'লে থাকি যাব ইয়াত কিমান 1/4, মানে 1:4 হ'ব ইয়াতে তোমাৰ হেৰি হিট এনাৰ্জি প্ৰডিউচ, তাপ উৎপন্ন হ'ব 1/4। তো এইটো কুৱেশ্যন। তো এই কুৱেশ্যনটোত আমি কি কৰিলো, আমি প্ৰথমে হিট এনাৰ্জি ফৰ্মুলাটো জানোনে? হিট এনাৰ্জি ফৰ্মুলাটো হয়তো তুমি এনেকৈ লিখিব পাৰিবা I²R × T, আৰু নহলে লিখিব পাৰিবা হিট এনাৰ্জি ফৰ্মুলাটো তোমাৰ V²/R × T। বুজি পাইছানে? হিট এনাৰ্জি ওলোৱা ফৰ্মুলাটো এই দুটাৰ ভিতৰত যিকোনো এটা ইউজ কৰিব পাৰিবা। এতিয়া আমি এইটো কিয় ইউজ কৰিলো? বিকজ আমাৰ ইয়াতে পটেনচিয়েল এনাৰ্জি দুইটাই সেম বুলি কৈছে। তো পটেনচিয়েল এনাৰ্জি যদি সেম হয়, তো আমি কাৰেণ্টৰ কথা যদি মেনশ্যন কৰা নাই, তো কাৰেণ্টৰ কথা মেনশ্যন নকৰিলে আমি এইটো ফৰ্মুলা ইউজ নকৰো। আমি যদি ইয়াতে পটেনচিয়েলৰ কথা আমাৰ ইয়াত মেনশ্যন কৰা আছে, চ' সেইকাৰণে আমি পটেনচিয়েল থকা ফৰ্মুলাটোহে আমি ইয়াতে ইউজ কৰিলে হ'ব। বুজি পাইছা? তো নেক্সট কুৱেশ্যনটো কি কৈছে? 5 নম্বৰ কুৱেশ্যনটো থিয়ৰিটিকেল কুৱেশ্যন হয়, সেইটো মই বাদ দিছো, নিউমাৰিকেল কেইটা কৰিছো মাত্ৰ। তো 6 নম্বৰ কুৱেশ্যনটো এবাৰ কৰিবলগীয়া কুৱেশ্যন কিন্তু দেই। এইটো কুৱেশ্যন ইম্পৰ্টেণ্টো হয় বহুত, আৰু এইটো কুৱেশ্যন প্ৰায় কুৱেশ্যন পেপাৰতে থাকেই। অলপমান ভেলুজ বিলাক ইফাল সিফাল হৈ থাকে, কিন্তু প্ৰায় এই কুৱেশ্যনটো থাকে। চ' এই কুৱেশ্যনটো এতিয়া কেনেকে কৰিব লাগিব? এই কুৱেশ্যনটো কেনেকে কৰিব লাগিব? প্ৰথম কথাটো কি কি দিয়া আছে, প্ৰথমে কুৱেশ্যনটো ভালকে ৰিড কৰিবা, কুৱেশ্যনটোত কি কি দিয়া আছে সেই গিভেনখিনি লিখিবা। তো আমি যদি চাওঁ কুৱেশ্যনটোত কি কৈছে যে এই কপাৰ ৱায়াৰ হেজ ডায়মিটাৰ 0.5 mm and resistivity of 1.6 into 10 to the power minus 8 ohm, 10 to the power minus 8 ohm meter resistivity ohm, বুজি পাইছানে? দিয়া আছে তোমাৰ কিমান দিয়া আছে 1.6 into 10 to the power minus 8 ohm meter দিয়া আছে SI unit. What will be the length of this wire to make the resistance 2 ohm? এতিয়া যদি তাৰ ৰেজিষ্টেন্স যদি তুমি 10 ohm বনাব বিচাৰিছা, যাৰ তোমাৰ ডায়মিটাৰ দিয়া আছে তোমাৰ 0.5 মিলিমিটাৰ যদি তাৰ ডায়মিটাৰ হয়, তাৰ ৰেজিষ্টিভিটি 1.6 into 10 to the minus 8 ohm মিটাৰ হয়, তেতিয়াহ'লে কিমান লেংথ আমি ইয়াতে সেই ৱায়াৰডালত ল'ব লাগিব য'ত আমি ৰেজিষ্টেন্স 10 ohm পাম। 10 ohm ৰেজিষ্টেন্স পাবৰ কাৰণে সেই লেংথ কিমান হ'ব লাগিব ৱায়াৰডালৰ, সেইটো তোমাক সুধিছে প্ৰথমটো কুৱেশ্যন। তাৰপিছত বেলেগ এটা কুৱেশ্যনৰ পাৰ্টো আছে, সেইটো পিছত আমি চাই আছো। কি কৈছে? এডাল তাৰৰ ব্যাস তোমাৰ 0.5 mm, ৰোধকতা দিয়া আছে তোমাৰ 1.6 into 10 to the minus 8 ohm মিটাৰ। 10 ohm ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব? তো আমি প্ৰথমে লেংথ উলিয়াব লাগিব। এতিয়া ফৰ্মুলাটো আমি প্ৰথম কথাটো হৈছে ফৰ্মুলাটো ইউজ কৰাৰ আগতে ডায়মিটাৰটোক আমি ৰেডিয়াছলৈ কনভাৰ্ট কৰিব লাগিব, আৰু তাৰপিছত তাৰ আমি ক্ৰছ ছেকশ্যন এৰিয়া মানে তাৰ যিটো কালি আমি সেইটো উলিয়াব লাগিব। কালিটো উলিয়াবৰ কাৰণে আমি 0.5 মিলিমিটাৰক আমি প্ৰথম কথাটো হৈছে যে 0.5 into 10 to the power minus 3 মিটাৰলৈ কনভাৰ্ট কৰিছো, কাৰণ বাকী গোটেইকেইটা SI ইউনিটত আছে। তো যদি ইয়াৰ আমি ব্যাসাৰ্ধ মানে ৰেডিয়াছ উলিয়াও, তো ৰেডিয়াছ হৈছে তোমাৰ কিমান 0.5 into 10 to the power minus 3/2 মিটাৰ। এইখিনিলৈকে আমি কৰি থলো। আৰু যদি আমি ইয়াত ক্ৰছ ছেকশ্যন এৰিয়াটো মানে তো তেতিয়াহ'লে এতিয়া পিছৰখিনি কাম আমি কৰিবলৈ হ'লে আমি প্ৰথমে ইয়াৰ ক্ৰছ ছেকশ্যন এৰিয়া মানে কালি আমি উলিয়াবলৈ কি কৰিব লাগিব, পাই ইনটু
পাই ইনটু কি কৰিব লাগিব তোমাৰ পাই আৰ স্কোৱাৰ মই ফৰ্মুলাটো মই লিখি দিছো পাই আৰ স্কোৱাৰ মানে কিমান হয় এইটো মই এডোখৰতে কৰি দিছো a ইকুৱেল টু তোমাৰ পাই ইনটু তোমাৰ 0.5 ইনটু 10 টু দি পাৱাৰ -3/2 এইটো তুমি খালি হোল স্কোৱাৰ লিখিব লাগিব আৰ টো আমি হোল স্কোৱাৰ লিখিব লাগিব গতিকে গোটেই ভ্যালু খিনিৰ ওপৰতে এটা স্কোৱাৰ লিখিব লাগিব আচ্ছা এতিয়া ফৰ্মুলাটো হয় কি আমাৰ ফৰ্মুলাটো হৈছে ৰেজিস্ট্যান্স ওলোৱা ফৰ্মুলাটো হৈছে তোমাৰ rho ইনটু L বাই A কি কি ভ্যালু আমাৰ দিয়া আছে আৰু কি ভ্যালু আমি উলিয়াব গৈ আছো সেটো যদি মই কওঁ তেতিয়াহলে আমাৰ ইয়াতে r ৰ ভ্যালু দিয়া আছে rho ভ্যালু দিয়া আছে এটো p নহয় দে এটো rho হয় rho ভ্যালু দিয়া আছে ক্ৰস সেকশন এৰিয়া আমি ইয়াতে উলিয়াব পাৰিম মই উলিয়াই দিয়া নাই আমি একেবাৰে ইয়াতে উলিয়ামগে আৰু আমাৰ ইয়াতে কি দিয়া আছে তোমাৰ লেংথ আমি ইয়াতে কি কৰিব লাগে উলিয়াব লাগে তো লেংথ যদি উলিয়াব লাগে তেতিয়াহলে তুমি ইয়াতে তোমাৰ L টো যদি মই এফালে ৰাখো তেতিয়াহলে এফালে তোমাৰ a ইনটু r ডিভাইডেড বাই rho তলত এইটো হ'ব তো এতিয়া এতিয়া আমি ইয়াৰ ভ্যালুখিনি পুট কৰিম যদি ভ্যালুখিনি পুট কৰো তেতিয়াহলে প্ৰথমটো হৈ গল তোমাৰ ইয়াত লিখিব লাগিব আমি কিমান মই এই পাই ভ্যালুটো মই 3.14 বুলিয়ে লিখি দিছো পাই ইনটু তাৰপিছতে 0.5 ইনটু 10 টু দি পাৱাৰ -3/2 হোল স্কোৱাৰ হোল স্কোৱাৰ আৰু ইনটু কি হ'ব লাগিব তোমাৰ 10 হ'ব লাগিব ন 10 ওম দিয়া আছে আমাৰ ৰেজিস্ট্যান্স 10 ওম আৰু 1.6 ইনটু 10 টু দি পাৱাৰ -8 তলত বহিব লাগিব আচ্ছা তাৰপিছতে আহিলে তোমাৰ তাৰপিছতে আহিলে এইখিনি আমি এতিয়া সলভ কৰিব লাগে এতিয়া সলভ কৰা কথাটো ভালকে শুনিবা কি কৰিব লাগিব আমি এতিয়া এই যে 2 টো দেখিছা এই 2 টো তললৈ আহি যাব ন এই 2 টো স্কোৱাৰ হ'ব আৰু তললৈ আহিব তোমাৰ এই 10 টো তুমি যদি মাল্টিপ্লাই কৰি দিয়া তেতিয়ালে এইটো 31.4 হৈ যাব মই এইটো কৰিয়ে পেলালো একেবাৰে আৰু এই যিটো 2 আছে সেইটো 2 স্কোৱাৰ হ'ব আৰু সেইটো তললৈ আহিব আৰু তলত আছে তোমাৰ 1.6 আৰু ওপৰত এই যে তোমাৰ 0.5 আছে সেই 0.5 টোক তুমি প্ৰথমে 5 স্কোৱাৰ মানে কিমান হয় 25 তো ইয়াতে আগত এটা আগত ডেসিমেল আছিলে তো স্কোৱাৰ কৰিছা তো দুটা আগত ডেসিমেল হ'ব সেই কথাটো তুমি মনত ৰাখিবা এইটো তুমি লিখিব লাগিব হা তো তোমাৰ লিখিব লাগিব কিমান এতিয়া সৰি তো 0.25 আৰু এফালে তোমাৰ 10 টু দি পাৱাৰ -3 টো হৈ যাব -6 ওকে আৰু এফালে আছিলে তোমাৰ 10 টু দি পাৱাৰ -8 এতিয়া আমি জাস্ট কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে মাল্টিপ্লাই কোনটো কোনটো কৰিব লাগিব আমি কৰিব লাগিব 31.4 আৰু 25 মাল্টিপ্লাই কৰিব লাগিব এফালে আৰু এফালে কৰিব লাগিব 16 ইনটু 4 মাল্টিপ্লাই কৰিব লাগিব এটোটো 64 হৈ যাব মানে তলত হৈ যাব তোমাৰ কিমান মই এফালে লিখিছো তলত হৈ যাব তোমাৰ 6.4 ইনটু 10 টু দি পাৱাৰ এইটো 10 টু দি পাৱাৰটো মই ইয়াতে সলভ কৰি ল'ব পাৰিম সেইটো মই পিছত কৈ আছো ৰবা মই প্ৰথমে এইখিনি মাল্টিপ্লাই কৰি লওঁ আৰে হা তো এইটো হৈ যাব তোমাৰ 0 2 কেৰি 5 7 আৰু এইটো তোমাৰ 15 8 2 6 তো 0 5 8 and 9 তো এতিয়া তুমি ডেসিমেল কোড কোড আছিলে তোমাৰ ডেসিমেল ইয়াত আছিলে দুটা আগত ডেসিমেল আৰু ইয়াত আছিলে তোমাৰ এটা আগত ডেসিমেল তো টোটেল তুমি তিনটা আগত ডেসিমেল তুমি ৰাখিব লাগিব বুজি পাইছা নে তিনটা আগত ডেসিমেল ৰাখিব লাগিব আৰু এতিয়া তুমি ডিভাইড কৰিবলৈ আছে তো ডিভাইড কৰা 64 এ ডিভাইড কৰিব লাগিব তাক তুমি তো 64 এ যদি ডিভাইড কৰো আমি ওপৰত কিমান পালো 9.850 হা আৰু ওপৰত যদি মই চাও তেতিয়াহলে 10 টু দি পাৱাৰ -6 আৰু এই 10 টু দি পাৱাৰ -8 টোক তুমি ওপৰত তুমি 8 বুলি লিখিবা এনেকে কৰি পেলাই এই তলত যদি মাইনাস আছে তো ওপৰত যদি লিখো তাক আমি প্লাসত লিখিব লাগিব আৰু বুজি পাইছানে আৰু প্লাসত থাকিলে মাইনাসত লিখিব লাগিব এতিয়া তুমি এইটো ডিভাইড কৰিব লাগে মই ডেসিমেল খিনি নাই বুলি প্ৰথমে ডিভাইড কৰি লৈ লওঁ তো ডিভাইড যদি কৰো তেতিয়াহলে কিমান হ'ব তোমাৰ এইটো হ'ব তোমাৰ 164 হৈ যাব তো তেতিয়াহলে এইটো 4 আৰু এইটো 3 তো 5 নমাব লাগিব তো তেতিয়াহলে তুমি ইয়াতে 3 নামিলে তলত তুমি কিমান পালা 66.4 পালা ন 9.8 আছে তো তোমাৰ 64 হল
এইটো ভুল এটা হৈ গ'ল নহয়, ইয়াতে তোমাৰ 7 হ'ব লাগিছিলে ন, এইটো 7 হ'ব লাগিছিলে, এইটো 7 হ'ব লাগিছিলে। তো এইটো যদি 7 হয়, এইটো 7 হ'ব। তো তেতিয়াহ'লে তোমাৰ ইয়াতে তোমাৰ 1 আহিব। তো 1 যদি আহে তেতিয়াহ'লে তুমি ইয়াতে 2 দিব লাগিব। তো 2 দিলে ইয়াতে 8 আৰু এইফালে তোমাৰ 12। তো নেক্সট আহিব এইফালে তোমাৰ 7 আৰু এইফালে তোমাৰ 1 আৰু এইফালে তোমাৰ 0। তো তেতিয়াহ'লে এতিয়াও তুমি 3 দিলেতো 18 হৈ যাব, নহয় 2 দিব লাগিব। তো 2 দিলে তোমাৰ আকৌ 8 2 1। তো তেতিয়াহ'লে এইফালে আহিব তোমাৰ 2, এইফালে আহিব তোমাৰ 4, 4 আহিব, 0.0 হ'ল। তো আমি যদি 7 দিওঁ, 7 দিলে 42, 7 দিলে তোমাৰ 7 6 দিব লাগিব, 6 দিলে কিমান হ'ব তোমাৰ, এইফালে 4 2 কেৰি, তাৰপিছত 36 38। তো ইমানটোলৈকে কৰিলেও হ'ব। তো তেতিয়াহ'লে আমি কিমান পালো, আমি পালোগে তোমাৰ এইটো ইয়াক ডিভাইড কৰিলো। তো ডিভাইড কৰি পেলাই কিমান পালো, আমি পালো তোমাৰ 2 122.6, কিন্তু তাত তোমাৰ ডেচিমেল আছে, মনত ৰাখিবা। তো ডেচিমেল আছে, চ' তেতিয়াহ'লে তুমি সেইটো লিখিব লাগিব 1.226, হা, আৰু তলত এইফালে আছে তোমাৰ 10 টু দি পাৱাৰ 2। তো 10 টু দি পাৱাৰ 2 যদি মই ইয়াতে মাল্টিপ্লাই কৰি দিওঁ, তেতিয়াহ'লে তোমাৰ 22.6 এইটো হৈ যাব মিটাৰ। এইটো হৈ গ'ল আমাৰ লেংথ। এইখিনিলৈকে বুজি পাইছানে কথাটো? কি কৰিলো, আমি লেংথটো উলিয়ালো। অকমান কেলকুলেশ্যনে মন দিবা, এই কুৱেশ্যনটোত বেলেগ একো টান নহয়, জাষ্ট ইয়াৰ কেলকুলেশ্যনটোৱে টান আছে অকমান। ঠিক আছে, তো আমি লেংথ পালো। তো লেংথ কিমান পালো, আমি লেংথ পালো আমাৰ কিমান পালো, 122.6 আমি লেংথ পালো। এতিয়া আমাৰ এই কুৱেশ্যনটোত নেক্সট কি পাৰ্ট কৰিবলৈ দিছে, সেইটো এতিয়া কথাটো। আমাক নেক্সট পাৰ্ট কি কৰিবলৈ দিছে, নেক্সট পাৰ্টটো কৰিবলৈ দিছে যে কি, হাউ মাচ ডাজ দ্য ৰেজিষ্টেন্স চেঞ্জ ইফ দ্য ডায়মিটাৰ ইজ ডাবল। এতিয়া ডায়মিটাৰ যদি ডাবল কৰা হয়, লেংথ আছে, আমাৰ ওচৰত ৰেজিষ্টিভিটিও আছে, ৰোধকতাও দিয়া আছে। কৈছে যদি তোমাৰ ইয়াৰ কৈছে যে কি, যদি আমি তাঁৰডালৰ ব্যাসক দুগুণ কৰো, তেতিয়াহ'লে দুগুণ কৰাৰ পিছত ইয়াত ৰোধ আমি কিমান পাম, সেইটো আমাক লাগে। বুজি পাইছানে কি কৈছো? চ' এতিয়া আমি সেইটো ফাইণ্ড আউট কৰিব লাগিব। হা, তো কেনেকে কৰিম, ৰবা, বাকীখিনি কথা থাকক, মই এইটো মুচি দিছো বহুত ঠিক আছে, হ'ব, ইমানখিনি জেগা ওলালো, হ'ব। চ' এতিয়া আমাক কৈছে ডায়মিটাৰটো তুমি ডাবল কৰিব লাগে। ডায়মিটাৰটো যদি ডাবল কৰা হয়, তো ডায়মিটাৰ আছিলে তোমাৰ 0.5, তো ডাবল কৰিলে মানে কিমান হ'ব, ডায়মিটাৰ তোমাৰ 2 into 0.5 হৈ যাব ন। 2 into 0.5 মানে তোমাৰ 1 হ'ব, মানে 10 হয়, তো 1 হ'ব, পইণ্ট বহিব ন, তো 1 হ'ব। তো এতিয়া ৰেজিষ্টেন্স কিমান হ'ব, তেতিয়াহ'লে ৰেজিষ্টেন্স হৈ যাব তোমাৰ তেতিয়াহ'লে 1/2। তো 1/2 মানে কিমান হ'ব তোমাৰ 0.5 আকৌ। তো ৰেজিষ্টেন্স 0.5 হ'ব। ৰেজিষ্টেন্স হৈ গ'ল তোমাৰ 0.5, আৰু এইটো তোমাৰ কিহত আছে, এইটো তোমাৰ মিলিমিটাৰত আছিলে, এইটো তোমাৰ মিলিমিটাৰত আছিলে, ইউ তোমাৰ মিলিমিটাৰত আছিলে, তো ইউ তোমাৰ মিলিমিটাৰত আছিলে, কিন্তু এতিয়া তুমি লিখিব লাগিব 0.5 into 10 to the minus 3 মিটাৰ, এইটো তুমি মিটাৰত লিখি দিব লাগিব। এতিয়া কথাটো হৈছে, তুমি তেনেকে লিখিব পাৰা, নহলে তুমি 1/2 বুলিও থাকিবলৈ দিব পাৰা। এতিয়া কথাটো হৈছে কি, আমাক ৰেজিষ্টেন্স উলিয়াব লাগে। আমাৰ ওপৰত থাকিব তোমাৰ ৰো ইনটু এল, আৰু তলত থাকিব তোমাৰ এ। ৰো মানে হৈছে তোমাৰ কিমান, ৰো মানে হৈছে তোমাৰ 1.6 into 10 to the power minus 8, আৰু এল মানে কিমান পাইছিলো, 122.6, আৰু এৰিয়া আমি কি লিখিব লাগিব, 3 মই ডাইৰেক্ট লিখিছো, আমি এৰিয়া উলিয়াবৰ কাৰণে 3.14 ইনটু আৰ স্কোৱাৰ। আৰ স্কোৱাৰ মানে কিমান হ'ব এতিয়া তোমাৰ 0.5 into 10 to the power minus 3 হোল স্কোৱাৰ। তো এইখিনি কথা। এতিয়া আকৌ কেলকুলেশ্যনৰ কথা আহিব। তো ওপৰত তোমালোকে কি কৰিব লাগিব, ওপৰত কৰিব লাগিব, পটাপট তোমালোকে বহীখন উলিয়াই পেলাই নিজেও কৰি চাব লাগে। এতিয়া 1 আৰু 6 হ'ব, তো কিমান হ'ব তোমাৰ, 6 6 36, তোমাৰ 12 15 1 কেৰি, তো তোমাৰ 13 1, আৰু তোমাৰ 6 আৰু 7, তো তাৰপিছত এইফালে 6, এইটো 2 এইটো 2 এইটো 1, তো তেতিয়াহ'লে 6 1 5 6, আৰু এইফালে তোমাৰ 9, আৰু এইফালে তোমাৰ 1, তো কিমান পালো আমি,
ওপৰত পালো আমি মই এবাৰ চাই লৈছো চেক কৰি লৈছো 1226 ইনটু কিমান আছিলে 16 ওকে তো কিমান পালো ঠিকে আছে হা তো ওপৰত পালো আমাৰ এতিয়া ডেসিমেল প্লেসিংৰ কথা আহি যাব ডেসিমেল কোড প্লেস কৰিব লাগিব ইয়াতে আছিলে তোমাৰ এটা আগত ইয়াতো আছিলে তোমাৰ এটা আগত তো তেতিয়া হলে ইয়াতে তুমি দুটা আগত পাতিব লাগিব ডেসিমেল বুজি পাইছা নে তো তোমাৰ 196.16 হৈ যাব ওপৰত তুমি লিখিব লাগিব ওপৰত লিখিব লাগিব তোমাৰ 196.16 আৰু এইটো হৈ যাব 10 to the minus 8 ইয়াত তুমি 3.14 ইনটু তোমাৰ 0.25 মাল্টিপ্লাই কৰিব লাগে ইয়াত তুমি 3.14 ইনটু মাল্টিপ্লাই কৰিব লাগে 0.25 তো সেইটো হৈ যাব তোমাৰ আগতে কৰি থোৱা আছিলে কিমান আছিলে সেইটো তোমাৰ ওপৰত আহিব তোমাৰ 196.16 আৰু তলত আহিব তোমাৰ 0.785 আগতে যিমান 7.850 আছিলে এতিয়া তোমাৰ 0.785 হৈ গ'ল তাৰপিছতে ইয়াতো এটা আছিলে নহয় 10 to the power এইটো -6 এতিয়া হেতুক আমি 10 to the power -8 plus 6 লিখিব পাৰিম এটা ক্যালকুলেট কৰিব লাগে এতিয়া আমি ডিভাইড কৰিব লাগে কাক আমি 196.16 ডিভাইডেড বাই এই পইণ্টটো নিদো সৰি ইয়াতে পইণ্ট আমি নিদো দেই আৰু ইয়াক আমি ডিভাইড কৰি ল'ব লাগিব কিমান হ'ব তোমাৰ ইফালে 785 তো আমি 19616 ডিভাইডেড বাই 785 ক ডিভাইড কৰিব লাগে সো যদি ডিভাইড কৰো তো কিমান হ'ব তোমাৰ প্ৰথমে তোমাৰ ইয়াতেতো ডাইৰেক্ট যদি মই 2 দিওঁ 2 দিলে কিমান হ'ব তোমাৰ 0 তাৰপিছতে তোমাৰ এইফালে 6 সৰি 7 তাৰপিছতে এইফালে 14 15 হৈ যাব তো তেতিয়াহ'লে ইয়াত আহি যাব তোমাৰ 1 ইয়াত আহি যাব তোমাৰ 9 ইয়াত 3 আৰু এইফালে তোমাৰ 6 এতিয়া তোমাৰ যদি মই 4 দিওঁ মই যদি 5 দিওঁ 5 দিলে কিমান হ'ব 5 দিলে বেছি হৈ যাব নেকি 35 5 0 9 চাওঁ 7 8 5 যদি মই 5 দিওঁ তেতিয়াহ'লে 5 5 2 তাৰপিছতে এইটো 4 0 হৈ গ'ল 39 হৈ যাব ডাঙৰ হৈ যাব তো 4 দিব লাগিব তো 4 দিলে কিমান হ'ব তোমাৰ 4 দিলে 0 হ'ব 2 হ'ব 32 30 32 34 3 কেৰি হ'ব আৰু এইফালে 28 মানে 31 হৈ যাব তো এইফালে 6 আহিব এইফালে তোমাৰ 7 আহিব আৰু এইফালে 7 আহিব আৰু আৰু ডিভাইড নাযাবই তেতিয়াহ'লে তুমি পইণ্ট দিব লাগিব তো পইণ্ট দিলে এইফালে হৈ যাব তোমাৰ 0 তো এইটো তোমাৰ 10 ৰ ওচৰা-ওচৰি গুচি গৈছে তো 9 দিলে কিমান হ'ব 9 দিলে হৈ যাব তোমাৰ এইফালে 5 4 কেৰি তাৰপিছতে এইফালে 72 4 76 7 কেৰি আৰু 63 আৰু 4 67 হৈ যাব তো ইয়াত কি আৰু নাযায় আৰু বাৰু হ'ব ইমানটোৱে তো এতিয়া খালি ডেসিমেল প্লেসেস বিলাকৰ কথাটো মনত ৰাখিব লাগিব নহয় সো তেতিয়াহ'লে আমি কিমান পালো ওপৰত আছে দুটা আগত ডেসিমেল তলত আছে তোমাৰ তিনটা আগত ডেসিমেল মানে তোমাৰ কি হ'ব মানে এটা ডেসিমেল পিছলে যাব মানে এটা ডেসিমেল পিছত যাব কথাটো বুজিবলৈ ট্ৰাই কৰিবা মই কি ক'ব বিচাৰিছো ওপৰত তুমি ভালকে যদি চোৱা ওপৰত আছে তোমাৰ দুটা আগত ডেসিমেল আৰু তলত আছে তোমাৰ তিনটা আগত ডেসিমেল তো তুমি কি কৰিব লাগিব তুমি কৰিব লাগিব তোমাৰ 2 minus 3 2 minus 3 মানে -1 মানে এটা পিছলেহে যাবগে মানে আমি যেটো পালো ইয়াতে 24.9 তো তোমাৰ 249 হৈ যাব এটা পিছলেহে যাবগে আৰু ইয়াতে তুমি কিমান পাইছিলা 10 to the power -2 পাইছিলা সো এইটো হ'ব তোমাৰ 10 to the power -2 তো তেতিয়াহ'লে ইয়াক যদি আমি লিখো তেতিয়াহ'লে ডিভাইড কৰি পেলাই তো তেতিয়াহ'লে তোমাৰ 2.49 তো ওম হ'ব আৰু নহলে বা তুমি 2.5 ওম বুলি ইয়াক ৰাউন্ড ফিগাৰ লিখি দিব পাৰিবা তো এইটো হৈছে ইয়াৰ সলিউশন আই হোপ বুজি পাইছা চাগে সবে সো নেক্সট কোৱেশ্চন এতিয়া নেক্সট কোৱেশ্চনটো এইটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় য'ত আমাক কি কৈছে ভি ভাৰ্চেছ আই বা আই ভাৰ্চেছ ভি তুমি ইয়াতে এক্স এক্সিস ৱাই এক্সিসত ভি আৰু আই ভ্যালু পুট কৰিব লাগিব পুট কৰি পেলাই তাত যিটো স্লোপ বনিব তাত যেটা লেগ বনিব সেই লেগডালক কোৱা হ'ব তোমাৰ ৰেজিস্ট্যান্স মানে ৰুট বুলি কোৱা হ'ব আৰু সেই ৰুটটো আমি ইয়াতে যিকোনো দুটা পইণ্টৰ মাজত আমি উলিয়াই দেখাই দিব লাগে মানে কথাটো কৈছে ইয়াত মই টেবুলখন নবনাও জাস্ট মই ইয়াতে তোমাক দেখাব বিচাৰিছো যে কি ইয়াতে সৰি বেকা হৈ গ'ল ইয়াতে তুমি এনেকে কৰি পেলাই এডাল
বনাবা তোমাৰ y axis আৰু এডাল বনাবা তুমি এনেকে x axis। মই ইয়াতে এক্সেক্টলি ভেলু পুট নকৰো, তুমি যদি এক্সামত আহে তো এক্সেক্টলি পুট কৰিব লাগিব। তো এক্সেক্টলি কেনেকে পুট কৰিব লাগিব তাৰ কাৰণে যদি মই তোমাক কওঁ তেতিয়াহ'লে তুমি ইয়াতে 1 চেণ্টিমিটাৰ গেপ দিবা, এইফালে 1 চেণ্টিমিটাৰ গেপ দিবা, আৰু y axisৰ ফালেও তুমি 1 চেণ্টিমিটাৰ কে গেপ দিবা। তো এনেকে কৰি পেলাই প্ৰথমে গেপ দিবা, এনেকে গেপ দি ল'বা। গেপ দিয়াৰ পিছত তোমাৰ পইণ্ট কেইটা চাবা। আচ্ছা, তুমি এতিয়া এক্স এক্সিছৰ ফালে কাক লৈছা আৰু y এক্সিছৰ ফালে কাক লৈছা সেইটোও তুমি কনফাৰ্ম কৰি ল'বা, যে তুমি যিকোনো ল'লে হ'ল। তুমি ইয়াতে i লোৱা তেতিয়াহ'লে এইফালে তোমাৰ v হৈ যাব, বা নহ'লে তুমি এক্স এক্সিছৰ ফালে যদি তুমি v লোৱা তেতিয়াহ'লে y এক্সিছৰ ফালে i হৈ যাব। তো মানে তুমি ল'লেই হ'ল। মুঠতে তুমি যিকোনো দুটাৰ ভিতৰত এটাক এক্স এক্সিছত এটাক তুমি y এক্সিছত ল'বা। লৈ পেলাই তুমি এটাকৈ চাবা যে প্ৰথমটো কি দিছে। প্ৰথমটো দিছে যে i তোমাৰ 0.5, তো তোমাৰ ভল্টেজ v তোমাৰ কিমান দিছে 1.6 দিছে। তো সেইটোক তুমি এপ্ৰক্সিমেটলি পুট কৰিব লাগিব, কাৰণ গ্ৰাফ পেপাৰটো নহয় ন, এপ্ৰক্সিমেটলি পুট কৰিব, বা নহ'লে তুমি স্কেল দি পেলাই তোমাৰ 1.5ৰ ওপৰত যেতিয়া থাকিব তোমাৰ 1.6 থাকিব, তো 1.6 থাকিব, আৰু এইফালে তোমাৰ 0.5 হ'ব। তো এনেকে কৰি পেলাই প্ৰথমটো পইণ্ট আমি পাম। তো এইটো হৈ যাব তোমাৰ এতিয়া কিমান হ'ব তোমাৰ 0.5, 1.6, যেনেকে আমি কোঅৰ্ডিনেট জ্যামিতিত আমি কৰো, বুজি পাইছানে, স্থানাংক যেনেকে আমি বহুৱাও। তো তেনেকে এটা কৰি তেনেকে নেক্সটটোত কৈছে তোমাৰ এম্পিয়াৰত কাৰেণ্ট কৈছে তোমাৰ 1 হয়, আৰু এইফালে কৈছে 3.4 হয়। তো 3.5ৰ তলত 3.4 থাকিব, তো 3.5 আৰু 3.4, আৰু এইফালে তোমাৰ 1। তো তেনেকে কৰি পেলাই এইটো এটা পইণ্ট পাম এনেকে কৰি পেলাই। তো যেতিয়া তুমি এই গোটেইকেইটা পইণ্ট তুমি ড্ৰ কৰি ল'বা, তেতিয়া তুমি দেখিবা যে এই গোটেইকেইটা পইণ্টক এনেকে টাচ হৈ যোৱাকে, এপ্ৰক্সিমেটলি টাচ হৈ যোৱাকে এডাল তোমাৰ কি পোৱা যাব, এটা লিনিয়াৰ লাইন তোমাৰ ইয়াতে ড্ৰ হৈ যাব। কিয় ড্ৰ হৈ যাব? কাৰণ এডাল, সেই কথাটো এটা ইম্পৰ্টেণ্ট কথা হয় যে কিয় এনেকুৱা লিনিয়াৰ লাইন বনিব বুলি কৈছে। লিনিয়াৰ লাইন বনি যোৱাৰ মেইন ৰিজনটো হৈছে কি, যে ইয়াতে তোমাৰ i আৰু v অলৱেজ প্ৰপৰ্চনেল হয়। বুজি পাইছা? অলৱেজ প্ৰপৰ্চনেল হয়। ত' সেইকাৰণে যেতিয়া তোমাৰ i বা v তোমাৰ ইনক্ৰিজ হ'ব, তো সেইটো তোমাৰ প্ৰপৰ্চনেলতে তোমাৰ i চেঞ্জ হ'ব। মানে ভিৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয় তোমাৰ i, মানে প্ৰত্যক্ষ সমানুপাতিক হয়। সেইকাৰণে তুমি ইয়াত এটা কি পাবা, লিনিয়াৰ এডাল ৰৈখিক ৰেখা তুমি ইয়াতে পাবা। আচ্ছা, এতিয়া ধৰি ললো মই ইয়াতে যিকোনো দুটা পইণ্টৰ মাজত আমি ৰেজিষ্টেন্স উলিয়াব লাগে। তো যিকোনো দুটা পইণ্ট তুমি ধৰি ল'ব পাৰা। তো যিকোনো দুটা পইণ্ট যদি কওঁ তেতিয়াহ'লে ধৰি ললো মই তোমাৰ এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত যেনিবা মই ৰেজিষ্টেন্সটো উলিয়াব বিচাৰিছো। তো এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত যদি ৰেজিষ্টেন্স চাওঁ তেতিয়াহ'লে এইটোক মই i1 বুলি, আৰু এইটোক মই i2 বুলি ধৰি লৈছো, আৰু এইটোক মই v1 বুলি, আৰু এইটোক মই v2 বুলি ধৰি লৈছো। তো তেতিয়াহ'লে ইয়াৰ পাৰ্থক্যটো তুমিহে ল'ব পাৰিবা, পাৰ্থক্যটোহে ল'ব পাৰিবা। চ' সেইকাৰণে i মানে হৈছে তোমাৰ i2 মাইনাছ i1, আৰু v মানে হৈছে তোমাৰ v2 মাইনাছ v1, তো i2 মাইনাছ i1 মানে 3 মাইনাছ 1, মানে হৈ গ'ল কাৰেণ্টটো 2, আৰু এইফালে ভল্টেজ তোমাৰ 10 মাইনাছ 2, 10.2 মাইনাছ 3.4। তো এতিয়া এইটো এনেকে ল'লে ইয়াত কিমান হ'ব তোমাৰ 12 হ'ব, তো 8 হ'ব, আৰু এইফালে 9 হ'ব, তো 6 হ'ব। তো তেতিয়াহ'লে তুমি ভল্টেজ v পাই গ'লা আৰু কাৰেণ্ট তুমি i পাই গ'লা। এতিয়া চিম্পল তুমি ৰেজিষ্টেন্স ওলোৱা। আমি জানো কি হয়, v ইকুৱেল টু i r হয়। তো তেতিয়াহ'লে i ইকুৱেল টু কি হয় তোমাৰ v বাই i হয়। তো v বাই i মানে v মানে পুট কৰা ইয়াতে তোমাৰ 6.8, আৰু i মানে পুট কৰা তোমাৰ 2। তো তেতিয়াহ'লে ইয়াতে হ'ব তোমাৰ 3.4 ওম ইয়াতে ৰেজিষ্টেন্স। নেক্সট কুৱেশ্যন কি, নেক্সট কুৱেশ্যন কৈছে 8 নম্বৰ কুৱেশ্যনটো কি কৈছে। কৈছে যে when 12 volt battery is connected across a unknown resistor, there is a current of 2.5 milliampere in the circuit. Find the value of resistance of the resistor. তো ৰেজিষ্টৰটো ৰেজিষ্টেন্স আমি ইয়াতে ফাইণ্ড আউট কৰিব লাগে। আচ্ছা, তো মিলি এম্পিয়াৰ কৈছে। তো মিলি এম্পিয়াৰ পৰা যদি এম্পিয়াৰলৈ কনভাৰ্ট কৰিব লাগে, তাৰ ৰিলেশ্যনটো জানিব লাগিব প্ৰথম কথাটো। তো এতিয়া হৈছে যে কি তোমাৰ 1 এম্পিয়াৰ ইকুৱেল টু তোমাৰ 10 টু দি পাৱাৰ মাইনাছ 10 টু দি পাৱাৰ 3 মিলি এম্পিয়াৰ হয়। 10 টু দি পাৱাৰ 3 মিলি এম্পিয়াৰ হয়, মানে 1 মিলি এম্পিয়াৰ ইকুৱেল টু 1 মিলি এম্পিয়াৰ ইকুৱেল টু তোমাৰ 10 টু দি পাৱাৰ মাইনাছ 3 এম্পিয়াৰ হয়। মনত ৰাখিবা এইটো কথা। কি কৈছে? ইয়াতে দুইটা কুৱেশ্যন ইংলিছতে থাকিলে দেখোন। আচ্ছা হ'ব বাৰু, মই অসমীয়াত কৈ দিছো। কৈছে যে কি এটা বেটাৰী কি হয়, এটা বেটাৰী হয় যাৰ বিভৱ ভেদ দিয়া আছে তোমাৰ 12 ভল্ট, তাৰ ভি কিমান দিয়া আছে
12 ভল্ট দিয়া আছে আৰু কৈছে যে কি কৈছে যে কানেক্টেড এক্ৰছ এ আননোন ৰেজিষ্টাৰ আৰু সেই বেটাৰীটোক আমি এটা আননোন ৰেজিষ্টাৰত কানেক্ট কৰিব লাগে মানে আননোন ৰেজিষ্টাৰ আমি সেই য'ত আমি কানেক্ট কৰিম সেই ৰোধটোৰ আমি ৰোধটোৰ ৰোধ আমি নাজানো যিটো ৰোধকত আমি তাক সংযোগ কৰিম সেই ৰোধকটোৰ আমি ৰোধ আমি ইয়াতে নাজানো আৰু তাৰ মাজেৰে যিটো ৰোধত আমি এই বেটাৰীটো সংযোগ কৰিলো সেই ৰোধটোৰ মাজেৰে কাৰেণ্ট কৈছে কিমান প্ৰবাহ হৈছে বুলি কৈছে তোমাৰ 2.5 মিলি এম্পিয়াৰ কাৰেণ্ট তাৰ মাজেদি প্ৰবাহ হৈছে মানে কাৰেণ্ট তাৰ মাজেদি 2.5 মিলি এম্পিয়াৰ পাছ হয় এটা ফাইন্ড দা ভ্যালু অফ ৰেজিস্ট্যান্স অফ দা ৰেজিস্টৰ আমি এই ৰেজিস্টৰটো ৰেজিস্ট্যান্স উলিয়াব লাগে তো সিম্পল কথা ইয়াত মাত্ৰ তুমি এই 2.5 টোক তুমি 10 টু দি পাৱাৰ -3 এম্পিয়াৰ বুলি লিখি লবা লিখি লৈ পেলাই তোমাৰ ইয়াতে v ইকুৱেল টু i r হয় আমি জানোই সো r ইকুৱেল টু তেতিয়ালে তোমাৰ v বাই i হ'ব তো তেতিয়া হলে ইয়াতে v ভ্যালু হৈ গল তোমাৰ 12 আৰু 2.5 ইনটু 10 টু দি পাৱাৰ -3 ইয়াতে ভ্যালুটো পুট কৰিবা তো তেতিয়া হলে এতিয়া যদি মই চাও তো তেতিয়া হলে তোমাৰ কিমান হ'ব ইয়াত মই এটুক এনেকেও লিখিব পাৰিম নে চাবাচোন এনেকে লিখিব পাৰিম নে এনেকে কৰি পেলাই আৰু এটুক মই 10 টু দি পাৱাৰ -3 টোক ওপৰলৈ লিখিলো তো 10 টু দি পাৱাৰ 3 হৈ গল বুজি পাইছা তো এতিয়া আমি 120 ক যদি ডিভাইড কৰো তো কিমান হ'ব তোমাৰ 4 120 ক ডিভাইড কৰি দিছো বাৰু তোমাৰ 4 হ'ব তো 100 হ'ব তাৰ পিছতে তোমাৰ 20 আহিব তো ডেসিমেল দিব লাগিব তো 0 হ'ব তো 8 হ'ব তো কিমান হ'ব তোমাৰ 4.8 ইনটু 10 টু দি পাৱাৰ 3 ওম এতিয়া ইয়াক তুমি ওম লিখা ইয়াক তুমি এতিয়া 4.8 ইনটু কিলো ওম লিখা কিলো ওম কিয় বিকজ 1 ওম 1 কিলো ওম ইকুৱেল টু 10 টু দি পাৱাৰ 3 ওম হয় সো সেইকাৰণে তুমি ইয়াত এটা কিলো ওমো লিখি দিব পাৰিবা তো এতিয়া সেই কথাটো ইয়াৰ এনসাৰ হৈ গল বুজি পাইছা সিম্পল কোৱেশ্চন তো 9 নম্বৰ কোৱেশ্চনটো কি কৈছে এইকেইটা কোৱেশ্চনটো আহিয়ে থাকে এইবিলাক 2 মাৰ্কছৰ কোৱেশ্চন হয় এইবিলাক 2 মাৰ্কছৰ কোৱেশ্চন বহি কোৱেশ্চন পেপাৰত আহে কৈছে a battery of a 9 volt is connected series with a তোমাৰ resistance resistor 0.2 ohm 0.3 ohm 0.4 ohm 0.5 ohm and 12 ohm respectively কিহত কানেক্ট কৰা আছে কৈছে সিৰিজত কানেক্ট কৰা আছে কি সিৰিজ কানেক্ট কৰা আছে 9 ভোল্টৰ বেটাৰী কিমান কিমান ৰেজিস্টাৰ দিয়া আছে 0.2 0.3 0.4 0.5 আৰু 12 ohmৰ ৰেজিস্টাৰৰ লগত এটা 9 ভোল্ট বেটাৰী সিৰিজত কানেক্ট কৰা আছে how much current would flow through 12 ohm resistor তো এটা 9 ভোল্টৰ বেটাৰী 0.2 0.3 এনেকে 12 ohmৰ ৰোধক কেইটাৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে তো তোমাক 12 ohm ৰেজিস্টৰটোৰ মাজেৰে কিমান কাৰেন্ট পাছ হ'ব সেইটো তোমাক উলিয়াব দিছে সো এতিয়া কথাটো হৈছে যে কি তুমি ইয়াতে টোটাল ৰেজিস্ট্যান্স কিমান হয় সেইটো উলিয়াই লোৱা টোটাল ৰেজিস্ট্যান্স মানে মুঠ ৰোধ যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বুলিও কয় টোটাল ৰেজিস্ট্যান্স ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স মুঠ ৰোধ আমি উলিয়াবলৈ হলে তোমাৰ 0.2 প্লাস 0.3 প্লাস 0.4 প্লাস 0.5 তাৰপিছতে প্লাস তোমাৰ 12 এনেকে গোটেইখিনি প্লাস কৰিব লাগিব তো কিমান হ'ব তোমাৰ 5 9 আৰু 9 প্লাস 4 কিমান হৈ যাব তোমাৰ 9 প্লাস 4 হেৰি হৈ গল এবাৰ কিমান পালো 5 পালো 9 পালো আৰু তোমাৰ 14 মানে 1.4 প্লাস তোমাৰ এইফালে 12 তো তেতিয়া হলে আমাৰ ইয়াতে आंसर ওলাব তোমাৰ 13.4 হৈ গল তোমাৰ টোটাল ৰোধ এতিয়া তোমাৰ 12 ভোল্ট বেটাৰীটোৰ মাজেৰে কিমান ৰেজিস্ট্যান্স কিমান কাৰেন্ট ফ্লো হ'ব সেইটো তোমাক সুধিছে এতিয়া এটা কথা জানানে যে সিৰিজত তোমাৰ কি চেঞ্জ হয় আৰু সিৰিজত তোমাৰ কি চেঞ্জ নহয় মানে শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ থাকিলে শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ থকা এটা বৰ্তনীত কি হয় সলনি হয় আৰু কি তোমাৰ নিৰ্দিষ্টভাৱে থাকে সেইটো হৈছে যে কি সিৰিজত থাকিলে তোমাৰ ভোল্টেজ সদায় চেঞ্জ হ'ব ভোল্টেজ চেঞ্জ হ'ব কিন্তু কাৰেন্ট কি হ'ব তোমাৰ ফিক্স থাকিব মানে শ্ৰেণীবদ্ধ সজ্জাত যেতিয়া আমি শ্ৰেণীবদ্ধ সজ্জাৰ কথা যেতিয়া আমি কওঁ তেতিয়া আমাৰ কি হয় বিভৱ ভেদ সদায় সলনি হয় কিন্তু প্ৰবাহ কিন্তু সদায় কি হয় একেই হয় এতিয়া ইয়াত যিটো আমি প্ৰবাহ উলিয়াম সেই প্ৰবাহটো 0.2 কাৰণেও একেই হ'ব 0.3 কাৰণেও একেই হ'ব লাগিব আৰু 0.5 0.5 12 লৈও একেই হ'ব লাগিব তো মানে কথাটো হৈছে কি যে ইয়াতে তোমাৰ r সৰি r টো আমাৰ দিয়া আছে আমি ইয়াতে যিটো v ইকুৱেল টু i r ফৰ্মুলাটোত আমি i উলিয়াবৰ কাৰণে আমি v r এ দি ডিভাইড কৰিব লাগিব তো v দিয়া আছে ইয়াতে তোমাৰ 9 ভোল্ট আৰু ইয়াতে তোমাৰ 13.4 ইয়াতে ওম দিয়া আছে তো ইয়াক তুমি ডিভাইড কৰা তো ডিভাইড কৰা মানে কিমান হ'ব তোমাৰ ইয়াতে 90 হৈ যাব ইয়াতে তোমাৰ 134 হৈ যাব তো ডিভাইড কৰিলে কিমান হ'ব তোমাৰ 90 ডিভাইডেড বাই 134 তো ডিভাইড টো নাযায় ডেসিমেল দিব লাগিব 0 তো তেতিয়া হলে ইয়াতে তোমাৰ 6 5 দিলে তোমাৰ 5 7 দিলে তোমাৰ ইয়াতে বেছি হৈ যাব তো 6 এ দিব লাগিব ইয়াতে 6 দিলে তোমাৰ ইয়াতে কিমান হ'ব 4 2 কেৰি তাৰপিছতে 18 20
2 কেৰি এণ্ড তোমাৰ এইটো 6 and 8 তো ইমান হ'ব তাৰপিছতে তোমাৰ 6 দেন তোমাৰ 9 ইমান হ'ব আকৌ পইণ্ট আছে 0 দিলো তো এইটো তোমাৰ 6 দিছিলো 7 দিব পাৰিম নেকি 7 দিব পাৰিম তো তেতিয়াহ'লে তোমাৰ 8 হ'ব 2 হ'ব তাৰপিছতে 21 23 হ'ব 2 হ'ব আৰু 9 হ'ব অ'কে তো তেতিয়াহ'লে আমি ইমানটোলৈকে কৰিব পাৰিলে হ'ব তো কাৰেণ্ট কিমান হ'ব তোমাৰ 6.7 এম্পিয়াৰ তো এইটো হ'ব ইয়াৰ এনচাৰটো বুজি পাইছানে চ' ইয়াৰ পিছতে নেক্সট কুৱেশ্যনটো কি কৈছে আচ্ছা 10 নম্বৰ কুৱেশ্যনটো অ 10 নম্বৰ কুৱেশ্যনটো নাই যে সৰি 10 নম্বৰ কুৱেশ্যনটো নাহিলে মই 10 নম্বৰ কুৱেশ্যনটো নিজে কৈ দিছো ইয়াতে কৈ দিছো তাৰপিছতে মই নেক্সট ইয়াৰ পৰা কৈ দিম বাৰু 10 নম্বৰ কুৱেশ্যনটো মই ইয়াতে নাহিলে মই উলিয়াই লৈছো তোমালোকেও কিতাপত কুৱেশ্যনটো চোৱা কি কৈছে কুৱেশ্যনটো কিতাপতে চাই লোৱা কৈছে যে কি তোমাৰ কৈছে যে কি 176 ওম ঠিক আছে 176 ওম এনেকুৱা কিমানটা ৰেজিষ্টেন্সক আমি পেৰেলেল কানেক্ট কৰিলে ঠিক আছে পেৰেলেল যদি কানেক্ট কৰো সেই কানেকশ্যনটোৰ মাজেৰে 5 এম্পিয়াৰ কাৰেণ্ট পাছ হ'ব আৰু এই গোটেই সেটআপটোত স্যার স্ক্রিনখন স্টপ হৈ গ'ল কি নহয় আছে হা 176 ওমৰ কিমানটা ৰেজিষ্টেন্সক মানে ৰোধক আমি একেলগে পেৰেলেল কানেকশ্যন কৰিলে পেৰেলেল কানেকশ্যন যদি কৰো তো তাৰ পৰা হা তো 176ৰ কিমানটা ৰোধক আমি একেলগে সমান্তৰালভাৱে সংযোগ কৰিব লাগিব যদি আমি তাৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহ পাবলৈ হয় কিমান আমি তাত কিমান আমি তাত কি কৰিব লাগিব তোমাৰ প্ৰবাহ 5 এম্পিয়াৰ প্ৰবাহ পাবলৈ হলে কিমানটা তোমাৰ 176 ওমক আমি সমান্তৰালভাৱে সংযোগ কৰিব লাগিব তো এতিয়া সেইটোৱে কথা let the number of resistance be x number of resistance আমি x বুলি ধৰি লম বুজি পাইছা number of resistance যদি আমি x বুলি ধৰি লওঁ তেতিয়াহ'লে let the number of resistance be x ধৰা হ'ল ৰোধকৰ সংখ্যা x এতিয়া ইহতৰ পৰা আমি মুঠ ৰোধ কিমান পাম প্ৰথম কথাটো হৈছে টোটেল ৰেজিস্ট্যান্স কিমান হ'ব প্যাৰেলাল কানেকশন হয় তো ফৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স equivalent resistance equivalent resistance 1 by r equal to mood root দেই sorry mood root equal to কিমান হ'ব তোমাৰ কেটা আছে তোমাৰ এক্সটা আছে মানে তোমাৰ এনেকে 1 by 176 plus 1 by 176 এনেকে কৈ পেলাই ডট 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 কেটা আছে তোমাৰ এক্সটা আছে 176 তো ইয়াক আমি এনেকে লিখি পেলাই লিখিব পাৰিম x into 1 by 176 তো তেতিয়াহ'লে ইয়াৰ পৰা আমি মুড ৰুট উলিয়াব পাৰিম তো কিমান হ'ব মুড ৰুট r equal to তোমাৰ 176 divided by x এইটো হৈছে তোমাৰ মুড ৰুট আমাৰ ওলাই গ'ল তোমাৰ কিহত আছে তোমাৰ ই প্যাৰেলাল কানেকশনত আছে মুড ৰুট ওলাই গ'ল আমাৰ এতিয়া আমি ওহমছ ল পৰা কি জানো ওহমছ ল ওহমৰ সূত্ৰৰ পৰা
Ohm's law, from Ohm's law. তো কি জানো যে V ইকুৱেল টু IR, তো V ইকুৱেল টু যদি IR হয় তেতিয়াহ'লে R ইকুৱেল টু তেতিয়াহ'লে V বাই I হয়, V বাই I হয়। তো R মানেতো জানোই আমি কিমান হয় 176/x ইকুৱেল টু V মানে কিমান আছিলে তোমাৰ, V মানে আছিলে তোমাৰ 220 ভল্ট আৰু কাৰেণ্ট মানে আছিলে তোমাৰ 5 এম্পিয়াৰ। চ' ইয়াৰ পৰা আমি এতিয়া x টো উলিয়াব লাগে। তো x টো উলিয়াবৰ কাৰণে কি হ'ব 176 ইনটু 5 আৰু তলত আহিব তোমাৰ 220। যদি কৰো তেতিয়াহ'লে কিমান হ'ব তোমাৰ কেলকুলেট কৰিলে, কেলকুলেট যদি কৰো তেতিয়াহ'লে 5 1 যা 5 and 5 44 যায়, 44 যায় তোমাৰ 120 220 আৰু 44 1 যায় আৰু 44 4 যায় 176। তো তেতিয়াহ'লে x ইকুৱেল টু 4 হ'ব। তো নাম্বাৰ অফ ৰেজিষ্টেন্স 4 ওলাব। কৈছে যে কি প্ৰতিটো 6 ওহম ৰোধৰ তিনিটা ৰোধকক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ মূল ৰোধ 9 ওহম হ'ব আৰু নহলে আৰু কেনেদৰে আমি সংযোগ কৰিম তাহাঁতক যে তাৰ পৰা আমি 4 ওহম পাব লাগে। মানে কৈছে যে কি যে so how you would connect three resistors each of resistance 6 ohm so that the combination has a resistance 9 ohm or 4 ohm। মানে 6 ohmত দুটা ৰেজিষ্টেন্স আছে, তিনিটা ৰেজিষ্টেন্স আছে, তাহাঁতক আমি কেনেকে কানেক্ট কৰিব লাগে তোমাৰ সেইটো তোমাৰ ওপৰত পৰিব যে তুমি কেনেকে কানেক্ট কৰা, কিন্তু তাৰ পৰা কানেক্ট কৰি তুমি এবাৰ 9 ওহম উলিয়াই দেখাব লাগে আৰু এবাৰ তুমি 4 ওহম উলিয়াই দেখাব লাগে। তো এতিয়া বোলে ট্ৰাই কৰো কেনেকে হ'ব। তো যদি মই এটা ৰেজিষ্টেন্স, এইটো হৈ গ'ল মোৰ এটা ৰেজিষ্টেন্স 6 ওহম আৰু এটা ৰেজিষ্টেন্সক যদি মই ইয়াৰ লগত পেৰেলেল কৰো তেতিয়াহ'লে এইটো এটা মোৰ ৰেজিষ্টেন্স হৈ গ'ল 6 ওহম আৰু ইয়াৰ লগত যদি মই পেৰেলেল সিৰিজত মই আৰু এটা 6 ওহম ৰাখো তেতিয়াহ'লে এইটো এটা 6 ওহম, এইটো এটা 6 ওহম আৰু এইটো এটা 6 ওহম। তো এতিয়া টোটেল যদি উলিয়াব যাওঁ তেতিয়াহ'লে টোটেল ওলালে কিমান হ'ব, এইটো ধৰি লোৱা তোমাৰ R1 হয়, এইটো তোমাৰ R2 হয় আৰু এইটো যেনিবা তোমাৰ R3 হয়। তো প্ৰথমে মই R1 আৰু R2 এই দুটা মই ব্যৱহাৰ কৰো, তো তাৰ পৰা মই ইকুইভেলেন্ট ৰেজিষ্টেন্স মানে মোৰ টোটেল ৰেজিষ্টেন্সটো মই উলিয়াই লওঁ কাৰণ দুইটা পেৰেলেল আছে। এইটো যেনিবা ধৰি লওঁ মই R এ ধৰিছো, R ডেছ বুলি ধৰি লৈছো যেনিবা, ঠিক আছে। তো তেতিয়াহ'লে 1/R1 প্লাছ 1/R2 এইটো হ'ব কিমান হ'ব তোমাৰ তেতিয়াহ'লে 6 প্লাছ 6 1/6 প্লাছ 1/6 তেতিয়াহ'লে ইয়াৰ পৰা আহিব তোমাৰ 6 আৰু ইফালে 2 তেতিয়াহ'লে তোমাৰ টোটেল ৰেজিষ্টেন্স R ডেছ ইকুৱেল টু কিমান হ'ব 6/2। তো তেতিয়াহ'লে কিমান হ'ব তোমাৰ 3, ইয়াত তোমাৰ ৰেজিষ্টেন্স 3 হৈ গ'ল। আচ্ছা এতিয়া সেই ৰেজিষ্টেন্সটো ইয়াৰ পৰা যিটো আমি মুঠ ৰেজিষ্টেন্স পালো, ইয়াৰ পৰা যিটো আমি মুঠ ৰেজিষ্টেন্স আমাৰ টোটেল ইকুইভেলেন্ট ৰেজিষ্টেন্সটো ওলালে সেইটো হৈছে তোমাৰ 3 ওহম, এইটো হৈছে তোমাৰ এছ R ডেছ ইকুৱেল টু 3 ওহম। তো এতিয়া তোমাৰ এইটোৰ লগত সিৰিজত কানেক্ট কৰি থোৱা আছে, তেতিয়াহ'লে তোমাৰ টোটেল ৰেজিষ্টেন্স মানে মুঠ ৰোধ R ইকুৱেল টু কিমান হ'ব তোমাৰ R ডেছ প্লাছ R3। তো তেতিয়াহ'লে তোমাৰ R ডেছ মানে হৈছে তোমাৰ 3 আৰু R ডেছ মানে হৈছে তোমাৰ 3 ওহম আৰু R3 মানে হৈছে তোমাৰ 6 ওহম। তো তেতিয়াহ'লে তোমাৰ 9 ওহম। তো এইটো এটা কথা আমি প্ৰথমটো কুৱেশ্যন কৰিলো, আমি প্ৰথমটো কুৱেশ্যনত 9 ওহম ওলাব দিছিলে, আমি 9 ওহম উলিয়াই ললো। বুজি পাইছানে কি কৰিব লাগিব। তো এতিয়া নেক্সট আমাক কি কৈছে আমি 4 ওহম উলিয়াই দেখাব লাগে। তো এতিয়া যদি 4 ওহম উলিয়াবলৈ হয় তো এটা কথা মই ইয়াতে কৈ থওঁ যে সিৰিজত যেতিয়া আমাৰ ৰেজিষ্টেন্স বিলাক থাকে তেতিয়া সদায় তোমাৰ তাৰ টোটেল মানে ইকুইভেলেন্ট ৰেজিষ্টেন্স সদায় তোমাৰ কি হ'ব, যিটো এক্সিষ্টেন্স ৰেজিষ্টেন্স হ'ব তাতকে সদায় বেছি হ'ব। ধৰি লোৱা তোমাৰ 6 ওহম এনেকে ধৰি লোৱা তোমাৰ তিনটা তুমি সিৰিজত লগাইছা, তো তুমি তিনটা সিৰিজত লগালে তাৰ যিটো তোমাৰ মুঠ ৰোধ মানে ইকুইভেলেন্ট ৰেজিষ্টেন্স হ'ব সেইটো 6 ওহমতকে সদায় তোমাৰ কি হ'ব বেছিয়ে হ'ব। কিন্তু যদি তুমি সেই 6 ওহমৰ ৰেজিষ্টেন্স কেইটাক যদি তুমি পেৰেলেল কানেক্ট কৰিছা তিনটাকে তুমি যদি পেৰেলেল কানেক্ট কৰিছা তেতিয়াহ'লে মনত ৰাখিবা যে সেই তিনটাৰ যিটো তোমাৰ টোটেল মানে ইকুইভেলেন্ট ৰেজিষ্টেন্স হ'ব সেইটো ইয়াৰ যদি প্ৰত্যেকটোৰে 6 ওহম আছিলে তেতিয়াহ'লে যিটো তুমি টোটেল কৰি পেলাই পাবা সেইটো সদায় 6 ওহমতকে সৰুৱে হ'ব, সেইটো কথা মনত ৰাখিবা। এতিয়া কথাটো হৈছে যে কি যে তুমি এতিয়া যিটো ওহম উলিয়াব লাগে সেইটো হৈছে তোমাৰ 4 ওহম, মানে আগৰটোতকেও সৰু পাব লাগে। মানে আগৰটোত যদি তুমি দুটা পেৰেলেল কৰিছিলা এতিয়া তুমি কি কৰা, তুমি সেইটো এটা হিডেন ট্ৰায়েল মেথডৰ নিচিনা হয়। যদি মই এতিয়া এই ৰুটটো তাক এনেকে কানেক্ট কৰো, এটা হৈছে তোমাৰ এইটো 6 ওহম, ইয়াৰ লগত যদি মই সমান্তৰালভাৱে সংযোগ কৰো ইয়াক কেনেকে, এটা হৈছে তোমাৰ 6 ওহম
আৰু এটা হৈছে তোমাৰ 6 ওহম। তো এই এনেকে ধৰণে যদি কানেক্ট কৰো তেতিয়াহ'লে এইটোও তোমাৰ 6 ওহম আৰু এইটোও তোমাৰ 6 ওহম। প্ৰথমে কি কৰিম আমি এই দুটাক ধৰি লোৱা এইটো তোমাৰ R1 হয়, এইটো তোমাৰ R2 হয়। তো এই R1 R2ক যদি মই প্লাছ কৰো, আচ্ছা ৰবা অকমান তো টোটেল কিমান হ'ব তেতিয়াহ'লে ইয়াত টোটেল হ'ব তোমাৰ R1 R ইকুৱেল টু তোমাৰ R1 R ডেছ বুলিয়ে কৈছো মই এইটো R1 প্লাছ R2। তো তেতিয়াহ'লে R1 প্লাছ R2 ইকুৱেল টু কিমান হ'ব তোমাৰ R ডেছ ইকুৱেল টু তোমাৰ 6 প্লাছ 6 ইকুৱেল টু তোমাৰ 12 ওহম হ'ব। তো এইটো আমি দুটা প্লাছ কৰি পেলাই কিমান পালো 6 ওহম, সৰি 12 ওহম পালো। এতিয়া নেক্সট কথাটো হৈছে কি এতিয়া তুমি টোটেল উলিয়াব লাগে। এতিয়া এই দুটা যেতিয়া তোমাৰ R ডেছ হৈ গ'ল, তো এই R ডেছটো এই R3 লগত কি হৈ আছে তোমাৰ পেৰেলেল হৈ আছে। সো পেৰেলেল কম্বিনেশ্যনৰ কাৰণে কৰা তেতিয়াহ'লে R 1 by R ইকুৱেল টু 1 by R ডেছ প্লাছ 1 by R3 1 by R3। তো তেতিয়াহ'লে 1 by R ইকুৱেল টু 1 by R ডেছ মানে হৈছে তোমাৰ 12 আৰু তোমাৰ 1 by R3 মানে হৈছে তোমাৰ 6। তো তেতিয়াহ'লে ইয়াৰ পৰা তুমি 12 পাবা আৰু ওপৰত থাকিব এইফালে 1 আৰু ইফালে থাকিব তোমাৰ 2। তো তেতিয়াহ'লে ৰেচিপ্ৰকেলো কৰিব লাগিব ইয়াক। তেতিয়াহ'লে R ইকুৱেল টু কি হৈ যাব তোমাৰ 12 by 3। তো তেতিয়াহ'লে ইয়াক যদি কেনচেল কৰো তেতিয়াহ'লে আমি ইয়াত পাম কিমান ইকুইভেলেন্ট ৰেজিস্ট্যান্স 4 ওহম পাম। তো এইটো আমাৰ যেটো উলিয়াবলৈ দিছিলে। এতিয়া নেক্সট কুৱেশ্যনটো কুৱেশ্যন নাম্বাৰ 12। কুৱেশ্যন নাম্বাৰ 12ত কি কৈছে যে বহুকেইটা বৈদ্যুতিক বাল্বৰ 220 ভল্ট লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 ৱাটৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয়, কিমানটা বাল্ব সমান্তৰালভাৱে 220 লাইনত সংযোগ কৰিব লাগিব। কৈছে several electric bulb designed to be used on a 220 volt electric supply line are rated uh, are rated to 10 watt. How many lamps can be connected in parallel with each other across the two wires 220 volt line if maximum allowable current is 5 ampere? মানে 10 wattৰ কেইটামান বাল্ব তুমি 220 ভল্টৰ লাইনত তুমি লগাব লাগে আৰু তাৰ মাজে কাৰেন্ট যাব পাৰিব তোমাৰ মাত্ৰ 5 এম্পিয়াৰ 5 এম্পিয়াৰ যাব পাৰিব। তো কিমানটা বাল্বক আমি লগাব লাগিব সেই 5 এম্পিয়াৰ কাৰেন্ট যাতে তাৰ মাজেদি পাছ হয় 220 ভল্টত। তো কিমানটা বাল্ব লগাব লাগিব। এতিয়া বাল্ব মানেও হৈছে তোমাৰ এটা ৰেজিস্ট্যান্স। বাল্বকো আমি এটা ৰোধ বুলিয়ে ধৰি ল'ব পাৰো। তো যদি ৰোধ বুলিয়ে ধৰি লওঁ তেতিয়াহ'লে ইয়াৰ আগত যেনেকে আমি কৰিছিলো তেনেকে 10 নম্বৰ কুৱেশ্যনটো হয় যেনেকে লেট দা নাম্বাৰ অফ বাল্ব এনেকে ধৰি ল'ব লাগিব। তো এতিয়া কথাটো হৈছে যে কি ধৰি ললো এতিয়া কথাটো এনেকে ধৰি লোৱা লেট দা ৰবা এক মিনিট মই অকমান ভালকে এফালৰ পৰা কৰি গৈছো এইটো গোটেইখিনি কথা লিখি যাব লাগিব নহয়। তো সলিউশনত কবা যে লেট দা নাম্বাৰ অফ বাল্ব is x. Let the number of sorry. Let the number of bulb is x. X ধৰা হল বাল্বৰ সংখ্যা x। বাল্বৰ সংখ্যা x। এতিয়া যদি বাল্বৰ সংখ্যা x হয় আৰু প্ৰতিটো বাল্বৰে তোমাৰ কি দিয়া আছে ইচ বাল্বৰ তাৰ যিটো হেৰি হয় যিটো পাৱাৰ হয় যিটো তোমাৰ ক্ষমতা হয় সেইটো দিয়া আছে 10 ওয়াট 10 ওয়াট বুলি কৈছে তাৰ ক্ষমতা। তো মানে আমি সেইটো গম পালো যে যিটো তাৰ পাৱাৰ পি ক্ষমতা সেইটো তোমাৰ 10 ওয়াট হয় প্ৰতিটো বাল্বৰে। আচ্ছা এতিয়া কথাটো হৈছে যে কি এতিয়া আমি ইয়াৰ পৰা কাৰণ এটা কথা গম পাইছানে ইয়াত বিভৱ ভেদ মানে পটেনচিয়েল ডিফাৰেন্স তোমাৰ 220 ভল্ট বুলি দিয়া আছে। তো আমি এই গোটেইখিনি বাল্বৰে গোটেই বাল্বটো মানে এটা এটা বাল্বৰ ৰেজিস্ট্যান্স কিমান হ'ব আমি সেইটো কথা আমি প্ৰথমে গম পাম। এটা এটা বাল্বৰ ৰেজিস্ট্যান্স কিমান হ'ব আমি সেইটো ইয়াতে উলিয়াব পাৰিম। কেনেকে উলিয়াব পাৰিম যদি P ইকুৱেল টু তুমি এই ফৰ্মুলাটো জানা যে V স্কয়াৰ বাই R হয়। তো ইয়াতে P মানে এটা এটা বাল্বৰ কিমানকে ওয়াট আছে 10 ওয়াট কে আছে।
আৰু এটা বাল্বত কিমানকে গৈছে তোমাৰ কাৰেণ্ট, পটেনচিয়েল ডিফাৰেন্স কিমান হয় এটা বাল্বত 220 ভল্ট হয়। এতিয়া তোমাৰ মনত কোৱেশ্চন আহিব পাৰে যে কি এটা বাল্বত 220 ভল্ট যদি হয় তেতিয়াহ'লে নেক্সট বাল্বতো তোমাৰ 220 ভল্ট যে হ'ব সেইটো কেনেকে গম পাম? তো সেইটো গম পাম কেনেকে, তাৰ তাৰ কানেকশ্যনটো কেনেকে আছে, তাৰ কানেকশ্যনটো আছে তোমাৰ পেৰেলেল, মানে তাৰ কানেকশ্যনটো সমান্তৰালভাৱে আছে, আৰু সমান্তৰালভাৱে থাকিলে মনত ৰাখিবা যে ভল্টেজ চেঞ্জ নহয়। চ' তেতিয়াহ'লে এটা বাল্বৰ কাৰণে যদি 220 ভল্ট হয় তেতিয়াহ'লে গোটেইকেইটা বাল্বৰ কাৰণে 220 ভল্টেই থাকিব। আৰু এটা বাল্বৰ পাৱাৰ দিয়া আছে, তো এটা বাল্বৰ আমি ৰেজিষ্টেন্স উলিয়াব পাৰিম। তো তেতিয়াহ'লে পাৱাৰ 10 ৱাট দিয়া আছে, আৰু আমাৰ বিভৱ ভেদ তোমাৰ দিয়া আছে 220 হোল স্কোৱাৰ হ'ব এইটো, আৰু ইয়াতে আমি ৰুট দিয়া পাৰিম। তো কিমান হ'ব এইফালে, এইটো r টো লৈ আহিলো এইফালে, আৰু এইফালে হৈ যাব তোমাৰ 48400 আৰু এইফালে 10, তো তেতিয়াহ'লে 10 0 0 কেনচেল, তো তেতিয়াহ'লে r ইকুৱেল টু কিমান পালো আমি, r ইকুৱেল টু পালো আমাৰ 4840, এইটো হৈ গ'ল এটা বাল্বৰ ৰেজিষ্টেন্স, এইটো এটা বাল্বৰ ৰেজিষ্টেন্স, অকে। আৰু এনেকুৱা বাল্ব যিমানটা আছে চব তোমাৰ কানেক্ট আছে পেৰেলেলি, মানে সমান্তৰালভাৱে সংযোগ কৰা আছে, অকে। এতিয়া কথাটো হৈছে যে কি, ঠিক আছে তেতিয়াহ'লে আমি টোটেল ৰেজিষ্টেন্সটো উলিয়াব লাগে। তো টোটেল ৰেজিষ্টেন্স উলিয়াবৰ কাৰণে আমি কি কৰো, টোটেল ৰেজিষ্টেন্স উলিয়াবৰ কাৰণে, আচ্ছা আৰু এটা কথা হ'ল কি যে তুমি টোটেল ৰেজিষ্টেন্সটো ইয়াত উলিয়াব পাৰিবা। টোটেল ৰেজিষ্টেন্সটো কেনেকে উলিয়াবা, এইটোতো এটা বাল্বৰ ৰেজিষ্টেন্সে হয়, এইটো যেনিবা মই আৰ ডেছ বুলিয়ে কৈছো, যেনিবা এইটো এটা বাল্বৰ ৰেজিষ্টেন্সে, সেইকাৰণে মই ইয়াক আৰ ডেছ বুলি কৈছো। যেতিয়া টোটেল ৰেজিষ্টেন্স উলিয়াম তেতিয়া আমি তাক আৰ বুলি ক'ম, অকে। এতিয়া যেতিয়া আমি টোটেল ৰেজিষ্টেন্স উলিয়াবলৈ যাম, তো টোটেল ৰেজিষ্টেন্স ওলাব, কিয় ওলাব, কাৰণ ভি ইকুৱেল টু তোমাৰ আই আৰ হয় ওহমছ ল মতে, আৰু আৰ ইকুৱেল টু কি হয় তোমাৰ ভি বাই আই হয়। তো এই গোটেই চাৰ্কিটটোত কিমান কাৰেণ্ট তোমাৰ এলাউ কৰা আছে, কৈছে গোটেই চাৰ্কিটটোত 5 এম্পিয়াৰ কাৰেণ্টে এলাউ কৰা আছে, মানে টোটেল কাৰেণ্ট 5 এম্পিয়াৰ হ'ব লাগিব, মানে গোটেই সৰ্বমুঠ যিমান বাল্ব লাগিব সমান্তৰালভাৱে, সেই গোটেই সমূহ বাল্বৰ মাজেৰে তোমাৰ 5 এম্পিয়াৰ প্ৰবাহে পৰিবাহিত হ'ব পাৰিব। গতিকে মুঠ প্ৰবাহ তোমাৰ 5 এম্পিয়াৰ দিয়া আছে। এতিয়া কথাটো হ'ল যে মুঠ ৰোধ তেতিয়াহ'লে কিমান হ'ব, কাৰণ তাত আমাৰ বিভৱ ভেদ 220 ভল্ট হয়, আৰু ইয়াত তোমাৰ 5 এম্পিয়াৰ কাৰেণ্টে যাব পাৰে। তেতিয়াহ'লে মুঠ ৰোধ ইয়াৰ পৰা কিমান ওলাব, মুঠ ৰোধ ওলাব তোমাৰ এইটো 5 ডিভাইড কৰিলে 4 তোমাৰ মানে 44 ওহম হ'ব ইয়াতে তোমাৰ, 44 হ'ব ইয়াতে ওহম তোমাৰ মুঠ ৰোধ। এতিয়া আকৌ তোমাৰ মনলৈ এটা কুৱেশ্যন আহিব পাৰে যে এটা বাল্বৰ ৰোধ যদি তোমাৰ, মানে এটা বাল্বৰ ৰেজিষ্টেন্স যদি তোমাৰ 4840 হয়, আকৌ টোটেল কৰিলে আকৌ 44 টো কম কেনেকে ওলালে, সেইটো হৈছে কাৰণ ই কিহত আছে তোমাৰ পেৰেলেলত আছে। পেৰেলেলত সদায় তোমাৰ টোটেল কৰিলে, মই কৈছিলো নহয় এটা যিমান হ'ব তাক টোটেল কৰিলে সদায় তাতকে কমেই ওলাব। তো এতিয়া সেইকাৰণে এটা বাল্বৰ কাৰণে যেতিয়া ৰেজিষ্টেন্স ওলাইছিলে তাত 4840 হয়, কিন্তু টোটেল ৰেজিষ্টেন্স যেতিয়া উলিয়াম তাত আমি কিমান পাম, 44 ওহম পাম। আচ্ছা, এতিয়া আমাৰ একেবাৰে কুৱেশ্যনটো চিম্পল হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, জাষ্ট তাৰপিছত আমি ক'ব লাগিব যে কি ইয়াতে যিটো তোমাৰ টোটেল ৰেজিষ্টেন্স আৰ হয়, সেই টোটেল ৰেজিষ্টেন্স আৰ টো কেনেকে আছে তোমাৰ 1 বাই আৰ প্লাছ 1 বাই আৰ, এনেকে কৰি পেলাই প্লাছ এনেকে ডট 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 কিমানটা আছে তোমাৰ এক্সট্ৰা আছে বুলি কৈছে। তো এক্সট্ৰা কেনেকে লিখে তেতিয়াহ'লে, এক্সট্ৰাক এনেকে লিখে এক্স ইনটু 1 বাই আৰ ডেছ, এনেকে লিখে। তো তেতিয়াহ'লে 1 বাই আৰ মানে হৈছে 1 বাই 44, আৰু এইফালে এক্স ইনটু তোমাৰ 1 বাই 4840। তো এইখিনি কেলকুলেশ্যন মই ওপৰত কৰি দিছো, কেলকুলেশ্যনটো কি হ'ব তোমাৰ x ইকুৱেল টু তোমাৰ 4840 ডিভাইডেড বাই 44। তো তেতিয়াহ'লে কিমানটা বাল্ব হ'ব, তেতিয়াহ'লে এইটো তোমাৰ 1 জাৰ, তাৰপিছতে তোমাৰ 4 আহিলে 1 জাৰ এণ্ড 0, তেতিয়াহ'লে তোমাৰ 110টা ইয়াতে বাল্ব কি হ'ব সমান্তৰালভাৱে সংযোগ হৈ থাকিব। কথাটো চ' ইয়াৰ নেক্সট কুৱেশ্যনটোত কি কৈছে, কৈছে যে কি তোমাৰ 220 লাইনত লগত সংযোগ কৰা এটা বৈদ্যুতিক চোলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী এ আৰু বি আছে, আৰু ইয়াৰ প্ৰত্যেকৰে ৰোধৰ মান হৈছে 24 ওহম, যিকেইটা পৃথকে পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি, এনে তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ'ব আমি নিৰ্ণয় কৰিব লাগে। মানে কৈছে a hot plate of an electric oven connected to a 220 volt line has two resistance coil A and B each of 24 ohm resistance, দুইটাৰে A and B have 24 ohm resistance which may be used separately in series or in parallel.
what are the current in all three cases তে তিনিওটাতে তুমি মানে কৈছে যে এটা অভেন আছে অভেনখনত দুটা প্লেট আছে এখন প্লেট হৈ গ'ল এনেকুৱা ধৰণৰ প্লেট আৰু এখন প্লেট আছে যেনিবা ওপৰত এনেকুৱা ধৰণৰ প্লেট এতিয়া এখনৰ নাম হৈছে তোমাৰ A আৰু এখনৰ নাম হৈছে তোমাৰ B তো A খনৰ তোমাৰ ৰেজিষ্টেন্স হৈছে তোমাৰ 24 ওহম আৰু B খনৰো তোমাৰ ৰেজিষ্টেন্স হৈছে 24 ওহম এতিয়া 24 ওহম 24 ওহম এই দুখন প্লেটক কৈছে সেপাৰেট কৈ ইউজ কৰিব পৰা যায় আৰু কৈছে তোমাৰ সিৰিজতো ইউজ কৰিব পৰা যায় আৰু প্যাৰেলেল ইউজ কৰিব পৰা যায় এতিয়া সিৰিজত যদি ইউজ কৰে কিমান কাৰেন্ট হ'ব প্যাৰেলেল যদি ইউজ কৰে কিমান কাৰেন্ট হ'ব আৰু যদি সেপাৰেট কে ইউজ কৰে তেতিয়া কিমান কাৰেন্ট হ'ব তো আমি এই তিনিটা কেছতে ইয়াৰ কাৰেন্টটো আমি উলিয়াই দিব লাগে তো তেতিয়া হলে তোমাৰ ইয়াতে ভোল্টেজ কিমান দিয়া আছে সলিউশনলৈ গলো তো ভোল্টেজ মানে পটেনশিয়াল ডিফাৰেন্স মানে বিভৱ ভেদ কিমান দিয়া আছে তোমাৰ V = 220 ভোল্ট দিয়া আছে তাৰপিছতে কৈছে যে ফাৰ্স্ট কেছ নম্বৰ 1 কেছ নম্বৰ 2 কৈ এনেকে তিনটা কৈ পেলাই আমি কৰিব পাৰো তো ফাৰ্স্ট কেছটোত এটাৰ কাৰণে উলিয়ালে হ'ল যদি দুটা বেলেগ বেলেগ ৰুট হলেতেন তেতিয়া তুমি বেলেগ বেলেগকে দুইটা কাৰণে উলিয়াব লগিয়া হলেতেন তোমাৰ কাৰেন্টটো কিন্তু এটা কাৰণে উলিয়ালে হ'ব কাৰণ ইয়াতে তোমাৰ দুইটাৰ ৰুটটো তোমাৰ একেই হয় তো তেতিয়া হলে ইয়াতে তোমাৰ ৰুটটো কিমান দিছে ফাৰ্স্ট কেছটোত কৈছে 24 ওহম হয় দুইটাকে আমি সেপাৰেট কে যদি ইউজ কৰো তাত কিমান কাৰেন্ট হ'ব তো তেতিয়া V = IR তো V = যদি IR হয় তেতিয়া হলে তোমাৰ ইয়াতে I = V মানে হৈছে তোমাৰ 220 আৰু R মানে হৈছে তোমাৰ 24 তো ডিভাইড কৰাচোন কিমান হ'ব ইয়াক যদি আমি ডিভাইড কৰো তেতিয়া হলে 220 by 24 তো তেতিয়া হলে ইয়াতে তো তোমাৰ ৰবা ইয়াতেতো তোমাৰ 9 যদি দিও তেতিয়া হলে তোমাৰ ইয়াতে কিমান হ'ব 6 হ'ব 3 হ'ব 18 হ'ব 21 হ'ব তো তোমাৰ 4 আহিব পইণ্ট হ'ব 0 হ'ব তো তেতিয়া হলে 2 টো দিব নোৱাৰিয়ে তো 1 দিব লাগিব তো সামথিং তোমাৰ এটো হ'ব 22 24 সৰি 24 তো 6 হ'ব আৰু তোমাৰ এটো 1 হ'ব তো 9.1 এম্পিয়াৰ কারেন্ট যদি সেপারেট কে ইউজ কৰা হয় তেতিয়া তাত তুমি 9.1 কে কারেন্ট ফ্লো হোৱা দেখা পাবা আচ্ছা কেস নম্বৰ 2 কেস নম্বৰ 2 কৰিবলৈ গলে প্ৰথম কথাটো হৈছে যে কি কেস নম্বৰ 2 তুমি কোনটো লবা যে তাত সিরিজ যদি হয় সিরিজত যদি থাকে বুজি পাইছা যদি মানে শ্ৰেণীবদ্ধভাৱে থাকে শ্ৰেণীবদ্ধভাৱে যদি থাকে তেতিয়া হলে তুমি দুইটাকে R1 = তোমাৰ 24 ওহম হ'ব আৰু R2 = তোমাৰ 24 ওহম হ'ব মনত ৰাখিবা তো তেতিয়া হলে টোটাল ৰড কিমান হ'ব তোমাৰ R = R1 + R2 তো R1 + R2 মানে কিমান হ'ব তোমাৰ 24 ওহম প্লাস ওহমটো লিখিব নালাগে এইবিলাক ইউনিট ভৰাই নিদিবা কেতিয়াও ইউনিট পিছত লিখিলেও হ'ব তো 24 তো তেতিয়া হলে তোমাৰ কিমান হ'ব 48 ওহম হ'ব তো তেতিয়া হলে ইয়াতে তোমাৰ V = IR আকৌ সেই একেটা ফৰ্মুলাই তো তেতিয়া হলে তোমাৰ I = V/R তো তেতিয়া হলে 220 divided by 48 তো এতিয়া আগত যদি তোমাৰ এতিয়া আগৰটোৰ জাস্ট আধা হ'ব ন আগৰটোৰ আধা হ'ব আগতো তুমি কিমান পাইছিলা 9.1 পাইছিলা তো এতিয়া তুমি কিমান পাবা 9.1 ক আধা কৰিলে 91 2 দিয়ে ডিভাইড কৰিলে তোমাৰ 4 হ'ব 8 হ'ব 1 5 10 1 আৰু এনেকে 5 5 যাব তো তেতিয়াহলে তোমাৰ কিমান হ'ব 4.5 এম্পিয়াৰ 4.5 এম্পিয়াৰ কারেন্ট তোমাৰ ইয়াতে ফ্লো হ'ব 4.5 এম্পিয়াৰ কারেন্ট ইয়াতে ফ্লো হ'ব যদি তুমি তাৰ সিরিজত যদি কৰা আৰু এতিয়া লাস্ট থাকিলে যদি তুমি প্যাৰেলাল কৰা কি হ'ব প্যাৰেলাল কৰিলে কি হ'ব কেস 3 তো কেস 3 টোত আমি কি কৰিম প্যাৰেলাল কানেক্ট কৰিব লাগিব সো R1/R = তোমাৰ 1/R1 plus 1/R2 okay 1/R2 তো তেতিয়া হলে তোমাৰ 1/R = তোমাৰ 1/24 plus 1/24 = 24/2 তোমাৰ তেতিয়াহলে R = কিমান পাই যাম আমি 12 পাই যাম R = 12 তো 12 এদি ডিভাইড কৰা তো ডিভাইড কৰিলে কিমান হ'ব তোমাৰ এফালে কৈ দেখাইছো মই তো তেতিয়া হলে তোমাৰ R = হ'ব সরি R বোলে V = কি হয় তোমাৰ ওহো হা তো V = কিমান হ'ব তোমাৰ
আই আৰ আই ইকুৱেল টু কি হ'ব তোমাৰ ভি বাই আৰ। তো ভি বাই আৰ মানে ভি মানে হৈছে তোমাৰ 220 আৰু এইটো হ'ব আৰ মানে কিমান তোমাৰ 12। তো আগতে তোমাৰ কিমান পাইছিলা 9.1 পাইছিলা, তো ইয়াৰ লগত তুমি এতিয়া 2 টো মাল্টিপ্লাই কৰি দিয়া, তো তোমাৰ কিমান হ'ব 281 মানে 18.2 এম্পিয়াৰ কাৰেণ্ট তোমাৰ ইয়াতে ফ্ল' হ'ব। তো এইখিনি হৈ গ'ল এই কুৱেশ্যনটো এনচাৰ। বুজি পাইছা চাগে, ইজি হয় কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো কি কৈছে, কৈছে যে কি 2 ওম ৰোধৰ এটা ব্যৱহাৰিত ক্ষমতাৰ তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা 1 ওম আৰু 2 ওম ৰোধক 6 ভল্ট বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধ সংযোগ কৰিলে আৰু 12 ওম আৰু তোমাৰ 2 ওম ৰোধক এটাক 4 ভল্টৰ বেটেৰীৰ লগত যদি সমান্তৰালভাৱে সংযোগ কৰা হয় তেতিয়া কি হ'ব, মানে 2 ওম ৰোধকৰ ব্যৱহাৰিত ক্ষমতা মানে 2 ওমটোৰহে আমি ইয়াতে ক্ষমতাটো উলিয়াই দিব লাগে। কৈছে compare the power used in the 2 ohm resistor in each of the following circuit: 6 volt battery series with a তোমার 1 volt 1 ohm and 2 ohm resistor, and 4 volt battery parallel with a তোমার 12 ohm and তোমার 4 ohm resistor। মানে দুইটা কেছতে তুমি চোৱাচোন 2 ohm 2 ohm ৰেজিষ্টাৰ লাগি আছে, 2 ohm ৰেজিষ্টাৰ ইয়াতো লাগি আছে, দুইটাতে তোমাৰ 2 ohm 2 ohm লাগি আছে, 2 ohm 2 ohm। ইয়াত তোমাৰ 6 ohmৰ বেটাৰী এটা লগত প্ৰথমটো কুৱেশ্যনত তোমাক 6 ভল্টৰ বেটাৰীৰ লগত এটা তোমাৰ 1 ohm আৰু এটা তোমাৰ 2 ohm ৰেজিষ্টাৰ সিৰিজত কানেক্ট হৈ আছে, আৰু এই 2 ohmটোৱে কিমান পাৱাৰ কনজিউম কৰিব সেইটো তুমি উলিয়াই দিব লাগে। ছেকেণ্ডটোত কৈছে যে কি 4 ভল্টৰ বেটাৰী হয়, তাত তোমাৰ এটা 12 ওম আৰু তাত এটা তোমাৰ 2 ওম ৰেজিষ্টাৰ পেৰেলেল কানেক্ট আছে। এতিয়া তুমি ইয়াত 12 ওম ৰেজিষ্টাৰটোৱে কিমান পাৱাৰ কনজিউম কৰিব সেইটো তুমি ইয়াত ফাইণ্ড আউট কৰি দিব লাগে। তো কণ্ডিশ্যনটো সেইটো। তো কথাটো হৈছে যে কি ইয়াতে তোমাৰ এতিয়া টোটেল ৰেজিষ্টেন্স কিমান আছে, যদি আমি ইয়াতে টোটেল ৰেজিষ্টেন্স চাওঁ, তো তেতিয়াহ'লে টোটেল ৰেজিষ্টেন্স তোমাৰ ইয়াতে কিমান হ'ব, টোটেল ৰেজিষ্টেন্স এইটোক যদি মই R1 বুলি আৰু এইটোক যদি মই R2 বুলি ভালকে লিখিবা, R1 R2 ৰেজিষ্টেন্স R1 ইকুৱেল টু 1 ওম R2 ইকুৱেল টু 2 ওম ভি ভল্টেজ ইকুৱেল টু তোমাৰ 6 ভল্ট এনেকে লিখিবা। তো টোটেল ৰেজিষ্টেন্স R ইকুৱেল টু কিমান হ'ব তোমাৰ 1 প্লাছ 2 ইকুৱেল টু তোমাৰ 3 ওম। তো টোটেল ৰেজিষ্টেন্সটো তোমাৰ কিমান হয় 3 ওম হয়, আৰু ভল্টেজ কিমান হয় তোমাৰ 6 ভল্ট হয়। তো তেতিয়াহ'লে এতিয়া ভি ইকুৱেল টু আই আৰ, ইয়াত আমি ভি ইকুৱেল টু 6 আৰু আই আৰু আৰ মানে হৈছে তোমাৰ 3, তো তেতিয়াহ'লে তোমাৰ আই ইকুৱেল টু কিমান হ'ব তোমাৰ 2 এম্পিয়াৰ কাৰেণ্ট হ'ব। এতিয়া কথাটো হৈছে যে কি 2 এম্পিয়াৰ কাৰেণ্টৰ কথা আমি কাৰেণ্টলৈ কিয় নিবলগীয়া হ'ল, কাৰণ কাৰেণ্টলৈ নিব লগা হ'ল কিয়, কাৰণ কাৰেণ্টলৈ নিয়াৰ মেইন কথাটো হৈছে যে কি ইয়াতে এই যিটো ৰেজিষ্টেন্স দিয়া আছে সেইটোতে তোমাৰ চিৰিজত লাগি আহিছে, আৰু চিৰিজত থাকিলে এই 6 ভল্ট বেটাৰীটো তোমাৰ ইয়াৰ কাৰণেও বেলেগকে আৰু ইয়াৰ কাৰণেও বেলেগকে কাম কৰিব। বুজি পাইছা, কাৰণ চিৰিজত পটেনচিয়েল চেঞ্জ হয়, বিভৱ ভেদ সলনি হয়, কিন্তু প্ৰবাহ সলনি নহয়। মানে ইয়াতে 1 ওমটোৰ মাজেদি হওক বা 2 ওমটোৰ মাজেদিয়ে হওক, পাছ থ্ৰু দা তোমাৰ 1 ওম ৰেজিষ্টাৰ অৰ 2 ওম ৰেজিষ্টাৰ, কাৰেণ্ট আই ইজ দ্য ফিক্স। তো সেইকাৰণে আমি প্ৰথমে ইয়াক কাৰেণ্টলৈ আমি লৈ গলো। এতিয়া তোমাক কি দিয়া আছে, পাৱাৰ দিয়া আছে। তো পাৱাৰ উলিয়াব লাগে কাৰ, পাৱাৰ উলিয়াব লাগে ইয়াৰ পাৱাৰ কাৰ উলিয়াব লাগে তোমাৰ সেই 2 ওম ৰেজিষ্টাৰটোহে পাৱাৰ উলিয়াব লাগে। তো 2 ওম ৰেজিষ্টাৰটো ইউজ কৰি পেলাই পাৱাৰটো উলিয়াই দিয়া। তো তেতিয়াহ'লে 2 ওম ৰেজিষ্টাৰটো ইউজ কৰি পেলাই পাৱাৰ যদি উলিয়াবলৈ হয়, তো ফৰ্মুলা হ'ব তোমাৰ কি, মই এইফালে লিখিছো লেফ্ট হেণ্ড চাইডে পি ইকুৱেল টু আই স্কোৱাৰ আৰ। তো এই কথাটো মনত ৰাখিবা যে চিৰিজত এই ফৰ্মুলাটো ইউজ হয়। এতিয়া এই ফৰ্মুলাটো যদি আমি যদি এইটো চিৰিজৰ কথা হয়, তেতিয়া ইয়াত তুমি সেই ভি স্কোৱাৰ বাই আৰ তুমি ইউজ কৰিব নালাগে বা কৰিলে তোমাৰ ইয়াতে চল্ভ কৰিব নোৱাৰা তুমি। ইয়াতে আই স্কোৱাৰ আৰ কিয়, বিকজ চিৰিজত আছে কানেকশ্যনটো। তো সেইকাৰণে ইয়াতে পাৱাৰ উলিয়াবৰ কাৰণে আমি ইয়াতে আই পালো কিমান 4 মানে চৰি মই এইটো কৈ দিছো কিয় 4 পালো, সেইটো মানে 2 স্কোৱাৰ আছিলে ন, চ 2 স্কোৱাৰ এইটো তোমাৰ 2 স্কোৱাৰ আৰু কিমান ৰেজিষ্টেন্সৰ কাৰণে উলিয়াব দিছে 2 ওম ৰেজিষ্টেন্সৰ কাৰণে উলিয়াব দিছে। তো তেতিয়া পি ইকুৱেল টু তোমাৰ ইয়াতে 4 ইনটু 2 মানে তোমাৰ ইয়াতে 8 ৱাট হ'ব তোমাৰ ইয়াতে পাৱাৰ। তাৰপিছতে নেক্সট কণ্ডিশ্যনটো যিটো তোমাৰ পেৰেলেল কানেকশ্যন আছে, যেতিয়া এইটো নেক্সট কণ্ডিশ্যনটোলৈ যাম, ইয়াতে তোমাৰ 4 ভল্টৰ যিটো বেটাৰী হয়, যিটো তোমাৰ 12 ওম আৰু 2 ওম ৰেজিষ্টাৰ দুটাৰ লগত কিহত কানেক্ট আছে কৈছে পেৰেলেল কানেকশ্যন আছে। তো পেৰেলেল কানেকশ্যন থাকিলে কি কৰিব লাগিব আমি ডাইৰেক্ট, এতিয়া কথাটো হৈছে যে কি এইটো ফৰ্মুলাই আছে এটা, কি আছে তোমাৰ ভি স্কোৱাৰ বাই আৰ। এতিয়া ভি স্কোৱাৰ বাই আৰত পাৱাৰটো উলিয়াব লাগে। এতিয়া ভিটো দিয়াই আছে 4 আৰু ইয়াতে তোমাৰ স্কোৱাৰ হ'ব ইয়াত খালি,
আৰু r কিমান দি আছে তোমাৰ 2 ohms কাৰণে উলিয়াব লাগে তো তেতিয়াহলে ওপৰত এইটো 16 আৰু তলত এইটো 2 তো 2 আৰু 16 ডিভাইড কৰা তো 8 ওয়াট হৈ যাব ইয়াৰ 8 ওয়াট হৈ যাব ইয়াৰ পাৱাৰ এতিয়া কথাটো হৈছে কি ইয়াত তুমি এইটো ফৰ্মুলা কিয় ইউজ কৰিলা ডাইৰেক্ট ইয়াত কিয় কাৰেন্ট মই উলিয়ালো আৰু ইয়াত কিয় মই কাৰেন্ট উলিয়ালো এটা কৈছে যে ইয়াত ফৰ্মুলাটো কিয় হল এনেকুৱা বিকজ এইটো প্যাৰেলাল কানেকশনত আছে তো প্যাৰেলাল কম্বিনেশনত ভোল্টেজ চেঞ্জ নহয় সো ভোল্টেজ চেঞ্জ নহয় তেতিয়ালে ভোল্টেজৰ টাৰ্মটো তুমি ইয়াতে ইউজ কৰিব পাৰিবা সো একাৰণে তুমি p = v² r ডাইৰেক্ট ফৰ্মুলাটো ইউজ কৰিছা আৰু ইয়াতে কিয় কৰিব পৰা নাই তেতিয়ালে ইয়াত বিকজ ভোল্টেজ চেঞ্জ হৈ যায় সিৰিজত ভোল্টেজ চেঞ্জ হয় সো একাৰণে ইয়াত আমি প্ৰথমে ভোল্টেজৰ পৰা কাৰেন্ট উলালো কাৰেন্টৰ পৰাহে আমি পাৱাৰটো উলিয়ালো বুজি পাইছা নে কথাটো হোপ সো বুজি পাইছা চাগে তো এতিয়া তোমাৰ 15 নম্বৰ কোৱেশ্চনটো কি কৈছে শুনা কৈছে যে কি এটা তোমাৰ 200 ভোল্টৰ 220 ভোল্টৰ 100 ওয়াটৰ চিহ্নিত আৰু অন্যটো কি কৈছে তোমাৰ 220 ভোল্ট আৰু 60 ওয়াট চিহ্নিত কৰা বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে যদি যোগানৰ বিভৱ 220 ভোল্ট হয় কিমান প্ৰবাহ ই লব বুজি পাইছা নে কৈছে যে কি টু ল্যাম্প ওয়ান ৰেটেড 100 ওয়াট এট 220 ভোল্ট and তোমাৰ other 60 watt এটা তোমাৰ 220 volt are connected in parallel in an electric supply main supply what current is drawn from the line if supply voltage is 220 তো মানে voltage 220 এ হয় এটা বাল্বে 220 ভোল্টেজত মানে এটা বাল্বে 220 ভোল্টত এটা বাল্ব B1 বুলি যদি মই কওঁ তাৰ তোমাৰ যিটো ৰেটিং হয় সেইটো হৈছে তোমাৰ 100 watt আৰু এটা বাল্ব আছে যিটো তোমাৰ B2 হয় সেইটো হৈছে তোমাৰ 60 watt ইহতি দুটা প্যাৰেলালি তুমি সেই ভোল্টেজটোৰ লগত কানেক্ট কৰি থোৱা আছে বুলি কৈছে বেটাৰি হক বা হেতু তোমাৰ মেইন সাপ্লাই বুলি কৈছে সৰি তো মেইন সাপ্লাই লগত এই লাইট দুটা B1 B2 লাইট দুটা 100 ওয়াট আৰু 60 ওয়াটৰ লাইট দুটা তোমাৰ প্যাৰেলাল কানেক্ট কৰি থোৱা আছে তো এতিয়া তোমাক কৈছে যে কি দুইটাৰ মাজেৰে কিমান প্ৰবাহ যাব তুমি বেলেগ বেলেগকে উলিয়াই দিব লাগে দুইটাৰ মাজেৰে কিমান প্ৰবাহ যাব 100 ওয়াটৰ মাজেৰে কিমান প্ৰবাহ যাব আৰু এটো মাজেৰে কিমান প্ৰবাহ যাব সিম্পল কথা হয় কি হয় তোমাৰ p = তোমাৰ v * i হয় তো তুমি জানো এই ফৰ্মুলাটো হয় তো যেলে p মানে যদি তুমি 100 ওয়াট বুলি কোৱা তেতিয়ালে ভোল্টেজ ইয়াতে তোমাৰ 220 ভোল্ট হয় কাৰণ তোমাৰ কি হয় ই প্যাৰেলালতো ভোল্টেজ চেঞ্জ নহয় তেতিয়ালে ইয়াতে তোমাৰ কাৰেন্ট উলিয়াব লাগে তো কাৰেন্ট উলিয়াবৰ কাৰণে তুমি কি কৰিবা সৰি মই এইটো ইউনিট মই লিখিব নালাগিছিলে সো i = তোমাৰ 220 সৰি 100 ডিভাইডেড বাই 220 তো এটো কৰিব লাগিব তো তেতিয়ালে এটো যদি কৰো তেতিয়াহলে আচ্ছা আৰু এটা কথা কিন্তু কিমান প্ৰবাহ লব দুইটাই সংযোগ কৰিলে দুইটাকে যদি সংযোগ মুঠ কিমান প্ৰবাহ হ'ব হেতু লিয়াব লাগে আমি টোটাল কারেন্ট কিমান হ'ব সেই লাইনটোত কিমান টোটাল কারেন্ট দুইটা বাল্বে লব হেতু লিয়াব লাগে এতিয়া আমি এটা বাল্বৰ কাৰণে কৰিছো আকৌ নেক্সট বাল্বটোৰ কাৰণে কৰিম আকৌ তাৰপিছত দুইটাৰে আমি কারেন্ট দুটা প্লাস কৰি দিম তো টোটাল কিমান কারেন্ট লব হেতু ওলাই যাব তো এটো আমি কিমান পাম 100 আছে তো 0 0 তো তেতিয়াহলে তোমাৰ কিমান হ'ব তোমাৰ ডিভাইড কৰিলে ৰবা এক মিনিট তো এটো 100 হৈ গল 22 সো 22 হ'ব পয়েন্ট দিলো 0 আহিলে তো তোমাৰ 8 4 5 5 টো দিব নোৱাৰি 4 এ দিব লাগিব সো তেতিয়ালে তোমাৰ 88 আকৌ তোমাৰ আহিব ইফালে তোমাৰ 2 আৰু 1 আৰু তোমাৰ ইফালে পয়েন্ট আছে 0 দিলো তো এতিয়াও 5 দিব পাৰি নে 5 দিলে তোমাৰ কি হ'ব 0 হৈ যাব আৰু ইফালে তোমাৰ 1 আৰু 1 হৈ যাব তো আকৌ তোমাৰ 1 আৰু 10 হ'ব মানে পয়েন্ট 0.45 হৈ যাব ইয়াতে ঠিক আছে 0.45 হৈ গল আকৌ নেক্সট টুৰ কাৰণে যদি চাও সেই একেটা ফৰ্মুলা ইউজ কৰিম আমি কি কৰিম আমি v * তোমাৰ i হ'ব তো ইয়াতে তোমাৰ i = তোমাৰ p/v তো তেতিয়ালে তোমাৰ 60 ডিভাইডেড বাই 220 তো 0 0 কেনসেল তো তেতিয়ালে তুমি 60 6 ক তুমি 22 দি ডিভাইড কৰিব লাগে তো এটো তোমাৰ যদি 0 হয় তো নহবই আৰু এটা 0 দিব লাগিব 0 হ'ব তেতিয়াহলে তোমাৰ এটো যদি মই কিমান দিম সৰি এক মিনিট ৰবা ডিভাইড কিয় নহব কি কৈ আছো মই তোমাৰ কিমান আছিলে এটো পয়েন্ট দিলো তো 0 হল তো তেতিয়ালে তোমাৰ ইয়াতে 3 দিলো 3 দিলে 66 হৈ যাব 2 দিলো তো 2 দিলে তোমাৰ কিমান হ'ব 44 হৈ যাব তো নেক্সট তেতিয়াহলে তোমাৰ ইফালে 6 আহি যাব আৰু 1 আহিব পয়েন্ট আছে 0 দিলো 8 দিলে বেছি হৈ যাব 7 দিলে তোমাৰ কিমান হ'ব 7 4 আৰু ইফালে তোমাৰ 5 1 হৈ যাব তো ইমানটোই হৈ যাব তো তেতিয়ালে তোমাৰ নেক্সটত কিমান হলে তোমাৰ 0.27 আহিলে তো তেতিয়াহলে টোটাল কারেন্ট এটুক তুমি i1 এটুক তুমি i2 বুলি দিব পাৰা যেনেকে ইয়াৰ পাৱাৰ তুমি p1 বুলি ধৰিব পাৰা ইয়াক তুমি p2 বুলি ধৰিব পাৰা
আৰু ভল্টেজটো দুইটাৰ কাৰণে সমান, তো V1 V2 দিয়া কোনো দৰকাৰ নাই। তো তেতিয়াহ'লে তোমাৰ টোটেল কাৰেণ্ট I ইকুৱেল টু I1 প্লাছ I2 ইকুৱেল টু তোমাৰ 0.45 প্লাছ 0.27 ইকুৱেল টু তোমাৰ কিমান হ'ব 2 আৰু তোমাৰ সৰি এইটো 7, এইটো 7 হৈ গ'ল। তো 0.27 এম্পিয়াৰ কাৰেণ্ট ইয়াৰটোত ফ্ল' হ'ব, 0.72 এম্পিয়াৰ কাৰেণ্ট ফ্ল' হ'ব। বুজি পাইছানে? নেক্সট কুৱেশ্যনটো, আৰু দুটা আছে। So 16 আৰু 17 ক্লাছ কুৱেশ্যন হয়। তো 16 আৰু 17 কুৱেশ্যন দুটাত কি কৈছে পটাপট চাই লওঁ। কৈছে 16টোত যে কোনোটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব। এটা 250 ৱাট টিভি ছেটে 1 ঘণ্টা চলিলে, আৰু এটা হৈছে তোমাৰ 1200 ৱাটৰ ৰুটি সেকা সঁজুলিয়ে 10 মিনিট চলিলে। কোনটোৱে বেছিকে শক্তি ব্যৱহাৰ কৰিব বুলি কৈছে। Which use a more energy, a 250 watt TV set in 1 hour or a 1200 watt toaster in a তোমাৰ 10 minutes? তো কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব? Which use the more energy? তো এটা হৈছে তোমাৰ কিমান, এটাত পাৱাৰ দি আছে, আমি দুইটাৰ কাৰণে চাই লওঁ। টিভি সেটটোৰ কাৰণে চাওঁ যদি, তো তাত পাৱাৰ দি আছে তোমাৰ 250 ৱাট তাৰ পাৱাৰ দিয়া আছে, আৰু টাইম কিমান দি আছে তোমাৰ, টাইম দি আছে তোমাৰ 1 ঘণ্টা। তো 1 আৱাৰ 1 ঘণ্টা দিলেতো নহ'ব, এইটোক আমি চেঞ্জ কৰিব লাগিব। 3600 হ'ব। হা ৰ'বা 1 মিনিট, মই প্ৰথমে নহয় ৰ'বা, ঠিক আছে, এইটো কিমান হ'ব তোমাৰ, কি ক'লা 3600 ছেকেণ্ড হ'ব। ঠিক আছে, তো তেতিয়াহ'লে ইয়াতে তোমাৰ কিমান হ'ব এনাৰ্জি, তেতিয়াহ'লে সেইটো যদি আমি উলিয়াওঁ, সেইটো উলিয়াবৰ কাৰণে আমি এনাৰ্জি ইকুৱেল টু P ইনটু T কৰিব লাগে ন, পাৱাৰ ইনটু টাইম। তো তেতিয়াহ'লে পাৱাৰ মানে হৈছে তোমাৰ 250 আৰু টাইম মানে হৈছে তোমাৰ 3600। তো তেতিয়াহ'লে ইয়াৰ পৰা জিৰ'কেইটা বাদ দিছোঁ, জিৰ'কেইটা বাদ দিলে প্ৰথমে 36 আৰু তোমাৰ 25 যদি মাল্টিপ্লাই কৰোঁ, তেতিয়াহ'লে ইয়াতে তোমাৰ 0 3 কেৰি 15 18, তাৰপিছতে তোমাৰ এইফালে 12 আৰু এইফালে তোমাৰ 7, তো এইটো হৈ যাব তোমাৰ 0 0 আৰু তোমাৰ এইটো 8 9 হৈ যাব এইটো। তো তেতিয়াহ'লে 9 আৰু কেইটা 0 আছে তোমাৰ, ইয়াত দুটা 0, ইয়াত দুটা 0, ইয়াত এটা 0, তো তেতিয়াহ'লে তোমাৰ টোটেল 5টা। তো তেতিয়াহ'লে 10 টু দি পাৱাৰ 5 জুল আমি এনাৰ্জি প্ৰথমটোত পালো। টিভি ছেটটোত ইমান জুল হ'ব। তাৰপিছতে নেক্সটটোত কৈছে যে তোমাৰ কিমান হয়, তাত পাৱাৰ দিয়া আছে তোমাৰ 1200 ৱাট হয়, আৰু টাইম দিয়া আছে তাত খালি 10 মিনিট 10 মিনিট। তো 10 মিনিটকো আকৌ আমি ছেকেণ্ডলৈ নিব লাগিব, মানে 10 ইনটু 60 কৰিব লাগিব, তাক 60 কৰিব লাগিব। তো কিমান হ'ব তোমাৰ 600 ৱাট হ'ব, 600 ছেকেণ্ড হ'ব, চৰি। তো তেতিয়াহ'লে এনাৰ্জি উলিয়াব লাগে। তো এনাৰ্জি উলিয়াবৰ কাৰণে P ইনটু T, এইটো তোমাৰ ফৰ্মুলা। তো তেতিয়াহ'লে তোমাৰ 1200 ইনটু তোমাৰ 600, তো তেতিয়াহ'লে ইয়াতে তোমাৰ 72 হ'ব, কিন্তু তোমাৰ 10 টু দি পাৱাৰ কিন্তু 4 হে হ'ব মাত্ৰ, তো জুল হ'ব। তো কোনটো বেছি এনাৰ্জি উলিয়াব সেইটো আমাৰ ওলাই গ'ল। তো আমাৰ টিভিটোৱে এনাৰ্জি বেছি কনজিউম কৰিব, কাৰণ ইয়াতে তোমাৰ 9 ইনটু 10 টু দি পাৱাৰ 5 আছে, বুজি পাইছা? আৰু ইয়াতে তোমাৰ 72 ইনটু 10 টু দি পাৱাৰ 4 হে আছে মাত্ৰ। তো সেইটো কথা। ছাৰ 17 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে। 17 নম্বৰ কুৱেশ্যনটোত কৈছে যে কি তোমাৰ 8 ওম ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলাওঁতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰবাহ লয়। চোলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিয়াবলৈ কৈছে। কৈছে যে কি এন ইলেক্ট্ৰিক হিটাৰ ৰেজিষ্টেন্স 8 ওম ড্ৰ 15 এম্পিয়াৰ ফ্ৰম দ্য চাৰ্ভিচ মেইনছ service means 2 hours. Calculate the মানে 2 hours 15 এম্পিয়াৰ কি কৰে সি কাৰেণ্ট লয় বুলি কৈছে। তো calculate the rate at which heat is developed in the heater. তো হিটাৰটোত কিমান ডেভেলপ হ'ব হিট, সেইটো আমি ফাইণ্ড কৰিব লাগে। চোলাটোত উৎপন্ন হোৱা তাপৰ পৰিমাণটো বা হাৰটো আমি তাত উলিয়াই দিব লাগে, হাৰটো। তো এতিয়া প্ৰথম কথাটো হৈছে কি ৰেজিষ্টেন্স কিমান দিয়া আছে, ৰেজিষ্টেন্স দিছে হিটাৰটোৰ ৰেজিষ্টেন্স দিয়া আছে তোমাৰ 8 ওম, প্ৰথমটো 8 ওম দিয়া আছে। তাৰপিছতে কৈছে যে কি সি কাৰেণ্ট কিমান লয় কৈছে 2 ঘণ্টাত, কাৰেণ্ট লয়
সি 15 এম্পিয়াৰ 15 এম্পিয়াৰ প্ৰবাহ সি লয়। তো তেতিয়াহ'লে ইয়াতে তোমাৰ সময়টো কথাটো নালাগেই, তো ইয়াতে তোমাৰ কিমান তাপ উৎপন্ন হ'ব বুলি সুধিছে। কিমান তাপ উৎপন্ন হোৱা হাৰ উলিয়াবলৈ কৈছে ন, তো তাপ উৎপন্ন হোৱা হাৰ উলিয়াব কৈছে। তো তো তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব, পি ইকুৱেল টু আমাৰ যিটো ফৰ্মুলা হয়, যিটো আই স্কোৱাৰ আৰ, সেই ফৰ্মুলাটোতে আমি পাতিম। খালি আমি ইয়াতে আমাক হাৰ উলিয়াবলৈ কৈছে, উৎপন্ন হোৱা হাৰ, মানে তোমাৰ উৎপন্ন হোৱা হাৰ, তো পাৱাৰ উলিয়াব দিছে মাত্ৰ। তো তেতিয়াহ'লে ইয়াতে তোমাৰ 15 স্কোৱাৰ ইনটু তোমাৰ 8 কৰিব লাগিব। তো তেতিয়াহ'লে তোমাৰ 225 ইনটু তোমাৰ 8 কৰিবা। তো তেতিয়াহ'লে 0 4 কেৰি 16 0 2 কেৰি, তো এই তোমাৰ 18 জুল পাৰ ছেকেণ্ড ওলাব তোমাৰ এইটো। বুজি পাইছা? চ' এইটো এটা কুৱেশ্যন লাষ্ট হৈ গ'ল। তাৰপিছতে নেক্সট কুৱেশ্যনটো কি কৈছে, নেক্সট কুৱেশ্যন এটা আছে। এইটো কুৱেশ্যনত কৈছে যে কি দুটা ৰেজিষ্টেন্স আছে, মই অসমীয়াত কৰিছো কথাটো, যে দুটা ৰেজিষ্টেন্স আছে R1 R2 আৰু কানেক্টেড ইন সিৰিজ, মানে শ্ৰেণীবদ্ধভাৱে তাক সংযোগ কৰা আছে, সিৰিজত আছে। দেন দিছ টু আৰ কানেক্টেড ইন পেৰেলেল, তো তাহাঁতক আকৌ পেৰেলেলো কানেক্ট কৰা আছে বুলি কৈছে। প্ৰথমে R1ক R2ক আমি সিৰিজত কানেক্ট কৰিম, তাৰপৰা আকৌ R1ক আৰু R2ক আমি পেৰেলেলো কানেক্ট কৰিম। তাৰপিছতে কৰাৰ পিছতে ইয়াৰ পৰাতো আমি সিৰিজত যেতিয়া কানেক্ট কৰিম তাৰ পৰাতো আমি ৰেজিষ্টেন্স পাম, আকৌ আমি যেতিয়া পেৰেলেল কানেক্ট কৰিম তাৰ পৰাও আমি ৰেজিষ্টেন্স পাম। তো এই ৰেজিষ্টেন্স যে দুটা আমি পাম পেৰেলেলকে কৰিলে আৰু সিৰিজকে কৰিলে, সেই ৰেজিষ্টেন্স দুটাৰ ৰেচিঅ' দুটা আমি উলিয়াই দিব লাগে। মানে সিৰিজত কিমান পালো, পেৰেলেলত কিমান পালো, তাহাঁ দুটাৰ মাজৰ ৰেচিঅ', মানে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰোতে মুঠ ৰোধ আৰু সমান্তৰালভাৱে সংযোগ কৰোতে মুঠ ৰোধ কিমান পোৱা গ'ল, তাহাঁতৰ মাজৰ অনুপাতটো আমি ইয়াতে ফাইণ্ড আউট কৰি দিব লাগে। তো এতিয়া কথাটো হৈছে কি, তো ধৰি লবলৈ কি আছে, R1 R2 দিয়াই আছে, তো মুঠ ৰোধ শ্ৰেণীবদ্ধভাৱে, মানে এইটোতো MCQ হয়, তো তুমি কৰি দেখাব নালাগে, জাষ্ট বুজি লোৱা, সিৰিজত কৰিবলৈ কৈছে। তো সিৰিজৰ কাৰণে মানে শ্ৰেণীবদ্ধভাৱে যদি চাওঁ তেতিয়াহ'লে তাতে তোমাৰ টোটেল ৰেজিষ্টেন্স R ইকুৱেল টু তোমাৰ R1 প্লাছ R2 হয়। অকে, আৰু যদি পেৰেলেলকে চাওঁ, মানে পেৰেলেল যদি চাওঁ, মানে সমান্তৰালভাৱে যদি চাওঁ আমি, তেতিয়াহ'লে তাতে কি হ'ব তোমাৰ 1/r ডেছ বুলি কৈছো মই, হা। তো ডেছ মানে কিমান হ'ব তোমাৰ 1/r প্লাছ 1/r। তো তেতিয়াহ'লে 1/r2, তেতিয়াহ'লে ইয়াত যদি আমি এইটো এলচিএম লওঁ, এলচিএম মানে কি R1 প্লাছ R2, চৰি তো R1 প্লাছ R2, তেতিয়াহ'লে R1 প্লাছ R2 আৰু ওপৰত কিমান হ'ব তোমাৰ, চৰি ইয়াত হ'ব তোমাৰ কি, তলত R1 ইনটু R2 আৰু ওপৰত হ'ব তোমাৰ R1 প্লাছ R2, তো এইটো হ'ব। তো তেতিয়াহ'লে ইয়াৰ পৰা যদি মই R ডেছ উলিয়াও, তেতিয়াহ'লে সেইটো হ'ব তোমাৰ R1 R2 ডিভাইডেড বাই তোমাৰ R1 প্লাছ R2। এতিয়া ইয়াত তোমাক দুইটাৰে কি কৰিবলৈ কৈছে, অনুপাত উলিয়াবলৈ কৈছে। মানে শ্ৰেণীবদ্ধভাৱে কিমান পালা মুঠ, শ্ৰেণীবদ্ধভাৱে কিমান পালা তুমি, মানে সিৰিজত তুমি কিমান পালা আৰু পেৰেলেলত তুমি কিমান পালা, তাহাঁতৰ দুটাৰ মাজৰ ৰেজিষ্টেন্সটো আমি কি উলিয়াব লাগে, অনুপাত উলিয়াব লাগে। তো ওপৰত আহিব তোমাৰ R আৰু তলত আহিব যেনিবা তোমাৰ R ডেছ। তো তেতিয়াহ'লে ওপৰত R মানে কিমান আছে তোমাৰ R1 প্লাছ R2 আৰু তলত কিমান আহিব তোমাৰ, তলত আহিব তোমাৰ R ডেছ মানে কিমান হ'ব তোমাৰ R1 ইনটু R2 ডিভাইডেড বাই R1 প্লাছ R2। তো তেতিয়াহ'লে এইটো আৰু এইটো যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব তোমাৰ মাল্টিপ্লাই হ'ব। তো R1 প্লাছ R2 ওপৰত তোমাৰ দুটা হোল স্কোৱাৰ হৈ যাব আৰু তলত হ'ব তোমাৰ R1 প্লাছ R2। তো অপশ্যন কোনটো হ'ব, অপশ্যন চি হ'ব। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পাইছা, বুজি পাইছানে? অকে, তো নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা। তো নেক্সট কুৱেশ্যনটোত কৈছে যে তোমাৰ কৈছে যে কি এই ৰেফ্ৰিজিৰেটৰ হেভিং এ পাৱাৰ ৰেটিং এট 350 ৱাট, মানে এটা ৰেফ্ৰিজিৰেটৰ আছে যাৰ পাৱাৰটো দিয়া আছে তোমাৰ কিমান 350 ৱাট, 350 ৱাট হয় পাৱাৰটো। তাৰপিছতে কৈছে অপাৰেট 2 আৱাৰ্ছ পাৰ ডে, কিমান কৈছে তোমাৰ পাৰ ডে কিমান কৰে বুলি কৈছে, 10 ঘন্টা, টাইমটো পাৰ ডে 10 ঘন্টা ইউজ হয় পাৰ ডে, ঠিক আছে, পাৰ ডে। এতিয়া উলিয়াবলৈ কি দিছে চাবা,
the rate of electric energy is rupees 2 rupees per kilowatt hour মানে per kilowatt hourত ইয়াৰ যিটো খৰচা হয় সেইটো 2 টকা হয় বুলি কৈছে। তো ক্যালকুলেট দা টোটেল কষ্ট মানে মুঠ খৰচ কিমান হ'ব মানে ইলেক্ট্ৰিক যিটো আমাৰ এনাৰ্জি যিটো খৰচা হয় সেইটো প্ৰতি কিলোৱাট আৱাৰত 2 টকাকে পৰিলে তোমাৰ 30 দিনত মানে এমাহত তুমি কৈছে ন এমাহত তুমি কিমান খৰচা কৰিব লাগিব সেই ৰেফ্ৰিজাৰেটৰটো তুমি 10 ঘন্টাকে প্ৰতিদিনে 30 দিন চলালে কিমান টকা খৰচ কৰিব লাগিব সেইটো তোমাক উলিয়াব লাগে। এতিয়া কথাটো হৈছে কি প্ৰথমে যদি মই ইয়াৰ এনাৰ্জিটো উলিয়াও তো এনাৰ্জি উলিয়াবৰ কাৰণে ফৰ্মুলা হৈছে তোমাৰ P ইনটু T। তো P মানে হৈছে তোমাৰ 350 আৰু টাইম মানে হৈছে তোমাৰ কিমান 10 ঘন্টাকে এভৰিডে চলায়। তো তেতিয়াহ'লে আচ্ছা তো তেতিয়াহ'লে ৰবা এইটো তুমি ন কিলোৱাট আৱাৰলৈ লৈয়ে যোৱা কাৰণ আমাৰ ইউনিটটো কিলোৱাট আৱাৰতে সুধিছে আমাৰ খৰচাটো কিলোৱাট আৱাৰতে দিয়া আছে গতিকে আমি এই পাৱাৰটোকো কিলোৱাট আৱাৰলৈ লৈ যাওঁ। তো কিলোৱাট আৱাৰলৈ যদি লৈ যাবলৈ হয় তেতিয়াহ'লে ইয়াক তুমি 350 তুমি 1000 এদি ডিভাইড কৰিব লাগিব তো কি কিলোৱাট আৱাৰলৈ গুচি যাব। তো তেতিয়াহ'লে তোমাৰ এইটো 3 এইটো 0 টো এইটো 0 কেনচেল যাব আৰু এইটো তোমাৰ কিমান হ'ব 0.3 কিলোৱাট হৈ যাব এইটো 0.3 কিলোৱাট আৱাৰ 0.3 কিলোৱাট। তো এতিয়া এনাৰ্জি যেতিয়া উলিয়াম তো এনাৰ্জি কিমান হ'ব এনাৰ্জি ইকুৱেল টু হ'ব তোমাৰ 0.35 ইনটু 10 আৱাৰ কে নহয় জানো তো 10 আৱাৰ কে হয় তো সেইটো কাৰণে ইউনিটটো কি হৈ যাব তেতিয়া তোমাৰ কিলোৱাট আৱাৰ হৈ যাব ন ইয়াৰ কাৰণে কিলোৱাট ইয়াৰ কাৰণে আৱাৰ তো এনাৰ্জি কিমান হ'ব 3.5 কিলোৱাট আৱাৰ হৈ গ'ল তোমাৰ আধাটো ইয়াতে হৈয়ে গ'ল কাম। এতিয়া নেক্সট কি কৰিব লাগিব নেক্সট কৰিব লাগিব যে কি তুমি এইটোতো এদিনৰ হয় 10 ঘন্টাকে চলাইছে এদিনৰ কাৰণে চলাইছে কিন্তু তেনেকে তোমাৰ কিমান দিন চলাইছে এমাহ বুলি কৈছে তো আমি 30 দিন বুলি ধৰি লওঁ তেতিয়াহ'লে তোমাৰ ইন এ মান্থ মানে এক মাহত ইন এ মান্থ মানে এমাহত কিমান হ'ব তেতিয়াহ'লে তোমাৰ এমাহত হ'ব তোমাৰ এনাৰ্জি ইকুৱেল টু 3.5 ইনটু 30 বুজি পাইছানে 30 কিয় কৰিলো বিকজ 30 কৰিলে তাতে সেইটো পাৰ ডে 10 ঘন্টাকে চলাই আৰু 30 দিনৰ কাৰণে চলাই তো টোটেল কিমান হ'ব তোমাৰ 0 টোৰ কাৰণে 35 হৈ গ'ল তো 15 আৰু ইফালে 9 আৰু তোমাৰ 0 তো তেতিয়াহ'লে ইমান কিলোৱাট আৱাৰ হৈ গ'ল গোটেই মাহটোত ইমান কিলোৱাট আৱাৰ হৈ গ'ল। এতিয়া যদি 1 কিলোৱাট আৱাৰ কষ্ট মানে খৰচা দেই কষ্ট যদি তোমাৰ 2 টকা হয় যদি 1 কিলোৱাট আৱাৰত খৰচ হয় তোমাৰ 2 টকা তেতিয়াহ'লে তোমাৰ 105 কিলোৱাট আৱাৰত খৰচ হ'ব কিমান কষ্ট হ'ব এইটো তোমাৰ 2 ইনটু 10 এইটো 5 হ'ব তো কিমান হ'ব তোমাৰ 012 210 টকা ইয়াতে খৰচা হ'ব। তো এইটো হৈ গ'ল আজিৰ কাৰণে তোমাৰ লাষ্ট কুৱেশ্যন। তো এতিয়া কথাটো হৈছে যে কি